পটককৈ মোৰ চাই বস্তু কেইটামান কৰি লওঁ ট্ৰিগন'মেট্ৰি বস্তু কেইটামান কৰি লওঁ আজি পটক সাইন থিটা মানে কি হয় কাৰ ৰেচিঅ' হয় ভেৰি গুড p/h কছ থিটা মানে কি হয় b/h ভেৰি গুড টেন থিটা মানে p/, ভেৰি গুড ইয়াৰ উল্টাকেইটা কৈ দেচোন চাইনৰ উল্টা কি আছিলে কছেক ভেৰি গুড কছেক থিটা মানে কিমান হ'ব h/p ভেৰি গুড কছৰ উল্টা ভেৰি গুড চেক থিটা চেক মানে হ'ব h/b আৰু কট থিটা মানে কি হ'ব তেতিয়াহ'লে b/p ভেৰি গুড এতিয়া মোক কথা এটা কচোন তেতিয়াহ'লে ইয়াৰ পৰা এইটো বস্তু পোৱা নাই মই যে চাইন থিটা মানে 1/, কি সাইন থিটা মানে 1/, কছেক থিটা আকৌ তেতিয়াহ'লে কছেক থিটা মানে 1/, সাইন থিটা ভেৰি গুড এইকেইটা ৰেচিপ্ৰকেল ৰেচিঅ'জ কছ থিটা মানে 1/, চেক থিটা আৰু চেক থিটা মানে 1/, কছ থিটা আকৌ টেন থিটা মানে 1/, কট থিটা আৰু কট থিটা মানে 1/, টেন থিটা হৈ গ'ল অ'কে এতিয়া চা নেক্সট আহিব আমাৰ হেৰি এইকেইটা সাইন স্কুৱেৰ থিটা প্লাছ গাইজা সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু ইয়াৰ চাব ৰিজাল্ট কেইটা কি হ'ব প্ৰথমতে মই সাইন স্কুৱেৰটো কেইটা ৰাখিলে কি পামগৈ মই হা সাইন স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 - কছ স্কুৱেৰ থিটা আকৌ যদি মই কছ স্কুৱেৰটো ৰাখি থৈ পিনে কি পাই যাম তো কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 - সাইন স্কুৱেৰ আৰু কছ স্কুৱেৰ ৰিলেশ্যনটো মনত ৰাখিবি এইটো চবতছে প্ৰাইমেৰী ৰিলেশ্যন হয় ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি ছেকেণ্ড ৰিলেশ্যনটো হৈছে আমাৰ 1 + টেন থিটা নাথাকে দেখা হা ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি গোটেইকেইটা স্কুৱেৰ তো 1 + টেন স্কুৱেৰ থিটা ইজ ইকুৱেল টু হা sec squared theta 1 to ইয়াত ৰাখিবি sec squared theta minus tan squared theta এবাৰ আকৌ tan squared theta টো ৰাখি থৈ দে এপিনেটো sec squared theta টো আছেই এপিনে কোন গুচি যাব মাইনাছ গম পালি এইটো হয় লাষ্টৰ ট্ৰিগন'মেট্ৰিক আইডেণ্টিটিটো হৈছে 1 + cot squared theta is equal to cosec squared theta 1 টো কেইফালে ৰাখি থৈ দিলোঁ cosec squared theta minus cot squared theta আৰু ইয়াত যদি মই cot squared theta ৰাখি থৈ দিওঁ cosec squared theta minus cosec squared theta minus 1 এইকেইটা বস্তু মনত ৰাখিব লাগে ঠিক আছে বাকি প্ৰুফকেইটা কি আছিলে প্ৰথমতে ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি চাব লাগে ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি থাকিলে এলজেব্ৰিক আইডেণ্টিটি চাব লাগে এলজেব্ৰিক আইডেণ্টিটি কোনখিনি হয় a + b হোল স্কোৱাৰ a - b হোল স্কোৱাৰ a + b * a - b তাৰপিছত আমাৰ ধৰ তোৰ a কিউব + b কিউব a কিউব - b কিউব সেইখিনি ইমানখিনি নাযায়গৈ বাৰু মষ্টলি a + b * a - b চলি থাকে আৰু কেতিয়াবা a + b হোল স্কোৱাৰ a - b হোল স্কোৱাৰ চলিব পাৰে a + b হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে a + b হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে a + b হোল স্কোৱাৰ কেনেকৈ মাইনাছ আহিল ঐ a + b হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে ঠিক আছে বঢ়িয়া প্লাছ a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ কাৰ ফৰ্মুলা সেইটো a + b হোল স্কোৱাৰ a - b হোল স্কোৱাৰ ফৰ্মুলা কি a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ a + b * a - b ফৰ্মুলা কি হয় a + - b স্কোৱাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে কি তেতিয়াহ'লে a + b * a - b সেইকেইটা মনত আছে তাৰপিছত চাব লাগে আমি হেৰি 3 নম্বৰত যে যদি একো কৰিব নোৱাৰোঁ চব বস্তু চাইন কচলৈ লৈ যাব লাগে সেইটো যদি নহয় এলচিএম ল'ব লাগে সেইটো যদি নহয় লাষ্টত ডিন'মিনেটৰত a + b * a - b লগাব লাগে আৰু এটা অপশ্যন থাকে যে কেতিয়াবা যদি বাই চান্স দৰকাৰ পৰে তলে ওপৰে সাইন বা কছ কি হ'ব পাৰে যদি ফ্ৰেকশ্যন এটা আছে নিউমাৰেটৰকো ডিন'মিনেটৰকো দুইটাকে সাইন বা কছেৰে ডিভাইড কৰিবলগীয়া হ'ব এক্সেক্টলি এতিয়া আমি কুৱেশ্যনটো কৰোঁ কালি ক'ৰ পৰা এৰিছিলোঁ আৰু তই কি কৰিছিলি মোক কৈ যায় এবাৰ এইখিনি মই দিছোঁ দেই কুৱেশ্যনটো কওঁচোন কি আছে 5ৰ কেই নম্বৰ কৰিছিলোঁ কালি 7ৰ 7হে কৰিছিলোঁ হয়নে আমি ইয়াত ক'লৈ কৰিছিলোঁ কালি ইয়াত ক'লৈ কৰিছিলোঁ 7ৰ অ'কে 6 হ'ব ক'ব আছে তই কেইটা কৰিলি কালি এটা দুটা অ'কে ঠিক আছে নিজে কৰিছ ন
অ'কে কুৱেশ্যন নম্বৰ তেতিয়াহ'লে কি আছে 7ৰ কি তেতিয়াহ'লে 7ৰ 6 কৈ যা জ্যোতিষা মন দি যাবি দেই √1 ৰুটৰ ভিতৰতে ন অ'কে প্লাছ প্লাছ 1 minus cos theta 1 plus is equal cosec okay interesting কথা এটা কওঁ interesting কথা এটা ক'বলৈ গ'লে এনেকুৱা হ'ব চা ছোৱালী ইয়াত দেখিছোঁ যে মই চা প্ৰথম কথা হৈছে ট্ৰিগনোমেট্ৰিক আইডেণ্টিটি এলজেব্ৰিক আইডেণ্টিটিও সাইন কছলৈ নিবও LCM লৈ ল'ব কিন্তু পাৰি আৰু a plus b into a minus b কৰিব পাৰি এটা শুনে কথা এটা ইয়াৰ তলত 1 minus cos আছেনে ইয়াৰ ওপৰৰ তলে মই 1 plus cos লগাই দিব পাৰোঁ বা মন কৰা কথা এটা এইটো কি আছে মানে এক্সট্ৰাকে 1 plus cos মই ইয়াত লগোৱাতকৈ এইটো লগতে পৰিয়ে আছে 1 plus cos আছেনে মই কি কৰিম চাবি দেই এতিয়া এলএক্সটো লিখিলোঁ একদম মন দি যা দেই 1 plus cos theta 1 minus cos theta plus √1 minus cos theta 1 plus cos theta এতিয়া চা ঘটনা এটা মই তোক এনেকৈ লিখিব পাৰোঁ নে তহঁতি জাননে কবিচোন এইটো মই √টো লিখিলোঁ 1 plus cos theta আকৌ তো √, দিলোঁ 1 minus cos theta √, এটা দিলোঁ 1 minus cos theta √, এটা দিলোঁ 1 plus এনেকৈ লিখিব পাৰি নাই বাৰু ৰুটটো গোটেইটো ওপৰত আছিলে মই দুটাকৈ দি দিলোঁ পাৰি এতিয়া চা এই দুটা যদি মই LCM লৈ লওঁ কি হ'ব কচোন √ৰ ভিতৰত 1 মাইনাছ আৰু √ৰ ভিতৰত ভেৰি গুড এতিয়া চা এই পাৰ্টটো আছে এই পাৰ্টটো কিন্তু এই পাৰ্টটো আকৌ ইয়াৰ ওপৰত আছেই নহয় মানে ইয়াক যদি দিব লাগে ইয়াৰ ওপৰটোকো দিব লাগিব তো √1 plus cos কেইবাৰ হৈ যাব ডেট মিনছ কি লিখিম গম পাওঁ √1 plus cos theta হোল মানে ইয়াত √1 minus cos আছে √1 plus cosটো নাই ইয়াক দিব লাগিব ওপৰত দিব লাগিব ওপৰতচোন অলৰেডি √1 plus cos এটা আছেই আকৌ এটা দি দিছোঁ মানে √1 plus cos হোল স্কুৱেৰ ইয়াত কি হ'ব √1 plus cos theta আছে ইয়াত কিন্তু কি নাই তেতিয়াহ'লে √1 minus cosটো নাই ইয়াক দিব লাগিব যে ওপৰত অলৰেডি √1 minus cos এটা আছেই আকৌ এটা যদি দি দিওঁ এইটো হৈ যাব √1 minus cos theta হোল স্কুৱেৰ এটা কথা মন কৰিবি দেই এতিয়া কথা এটা √টো মই এবাৰেই দিম দি পেলাই এইটোক মই 1 minus cos theta into 1 plus cos theta বুলি ক'ব পাৰিম হয়নে আকৌ এটা চা এই √ৰ ওপৰত যদি স্কুৱেৰ থাকে আমি জানোনে যে √2ৰ হোল স্কুৱেৰটো 2 হয় বুলি তো এই √ৰ ওপৰত স্কুৱেৰ থাকিলে √টো এনেকৈ হৈ যাবনে কি লিখিম চা 1 plus cos theta এইটো নাইকিয়া হৈ যাব √1 minus cos theta cos theta বিকজ এটা আগত cos আগত প্লাছ এটা cos আগত মাইনাছ এতিয়া চা ঘটনাটো ওপৰত আহিলে 1 plus 1 2 হয় 2টো আহি গ'ল চা এইটা নেক্সট চা তলত কি আহিব a minus b a plus কোনটো ফৰ্ম লাগি যাব তেতিয়াহ'লে √ৰ ভিতৰত লিখিম বাৰু এইটো হৈছে 1 square minus cos square নেক্সট ষ্টেপত মই কি কৰিম মোক কৈ যাচোন √টো দিম বাৰু 1 টো স্কুৱেৰ নিলিখি পেলাই মই ডাইৰেক্ট 1 লিখিম আৰু মাইনাছ cos square theta এটা ট্ৰিগনোমেট্ৰিক আইডেণ্টিটি আছিলে sin square theta plus cos square theta is equal to 1 তাৰ পৰা এটা সাব ৰিজাল্ট এটা ওলাই এনেকুৱা এটা 1 minus cos square theta কি ওলাব sin square theta plus cos square theta is equal to ইমাজিন কৰি যা sin square theta plus cos square theta is equal to এইটো 1 ইয়াত পৰি আছে is equal এফালে 1 এফালে কোন আছে cos square 1 এপিনে sin square plus cos square আছে plus cos square টো ইফালে হলে কি হৈ যাব এপিনে 1 টা আছে 1 minus cos square কোন থাকি গ'লে বিনে তো 1 minus cos square কি হইতেলে sin square theta নহলে জাননে sin square theta যদি √, লগাই দিও কি হৈ যাব √, আছে sin square আছে simply sin theta
আৰু এইটো কেনেকৈ লিখিব পাৰোঁনে 2 × 1/, পাৰোঁনে? বিকজ 2 1 যা আকৌ 2 হৈ গ'ল। এইটো মানে কিনো 1/sin মানে cosec থিটা, তো 2 cosec থিটা সেইটোৱে উলিয়াব লাগিছে নিব। য়েছ, হৈ গ'ল, লিখি ল। তই কেনেকৈ কৈছিলি হা? চৰি, বহিখন এখন বলছো নে? অঁ, তই দীঘলীয়াকৈ কৰিলি, ঠিক আছে, একো নাই, ভুল হোৱা নাই। এইটো ঠিকে লিখিছ, এইটো কাৰেক্ট হৈছে, এইটো কাৰেক্ট হৈছে। ভেৰি গুড, ভেৰি গুড, ভেৰি গুড, ভেৰি গুড, মস্তি মস্তি মস্তি। बढ़िया, वेरी गुड। खुद से अगर किया है तो बहुत अच्छा किया है। सेक सेक, वेरी गुड, वेरी गुड, मस्ती मस्ती। sec/10, sec/10 कुछ কৰিলি कोई नहीं खाली गले না তো sec/10 to 1/sin ক'ত পালি? ক'ত কৰিলি? এই 1/sin ক'ত পালি? এই কণ কাটি দিলি, এই কণ আছিলে। অঁ নহয় নহয়, কৰিলি ইয়াত 1/cos, sin/cos, cos কাটি গ'ল, 1/sin, ভেৰি গুড, cos/sin, ভেৰি গুড, cosec cot, ভেৰি গুড, মস্তি। sin স্কোয়ার cos স্কোয়ার, ওকে, ভেরি গুড, cos এই কি লিখিলি? কুৱেশ্যনটো কি আছিলে নকৰিলি হয় নাই? এইটো নাই কৰা। অঁ, আৰু কিবা কৰিছ নেকি? sin স্কোয়ার cos স্কোয়ার, cos স্কোয়ার sin স্কোয়ার, এইটো ইকুৱেল আছে নি? হা, ইকুৱেলটো আছে হয় নাই? sin স্কোয়াৰ জেগাত ক'ত লিখিলি 1 - cos স্কোয়াৰ, তাৰপিছত এইটো নকৰিলি, তাৰপিছত এলচিএম ল'লি হয় নাই? এই চৰি দেই, ঠিকে আছিলে লাইনটো, খালি ইয়াৰ ওলাব কেনেহে নাজানো আৰু। এইটো লাইনটো ঠিক আছিলে, এইটো ভুল হৈছিলে, এইকাৰণে ঠিকে আছিলে, এই লাইনটো ঠিকে আছে। বুজিলোঁ, কোৱা দিছোঁ। sin স্কোয়ার বাই cos স্কোয়ার, tan স্কোয়ার থিটা প্লাস cot স্কোয়ার থিটা। হ'ল নি ছোৱালী? হঠাৎ কৰিলি। ये वाला क्वेश्चन मेरे लिए भी नया है, ठीक है, আমি এক্সপ্লোর কৰি যাম, ঠিক আছে, হৈ যাব। এতিয়া अभी कौन सा क्वेश्चन करना है? কি নাম क्वेश्चन এতিয়া? 7 ন? ইটো এপ্ৰ'চটো ঠিকে আছিলে দেই, এইটো এপ্ৰ'চটো ঠিকে আছিলে। আৰে কুৱেশ্যনটো কৈ দিয়া মোক পটককে। দেই মাইনাছ root over sec theta plus 1 divided by sec theta minus 1 কি দেখাব লাগে? cot theta plus, এইটো কেলে কিতাপৰ কুৱেশ্যন নিচিনা লাগি আছে, দুবাৰ দুবাৰ দিছে চাইছা না? এটা কুৱেশ্যন ভাবি দিলে নিব। নাই দিয়া। অঁ দিছে একচুৱেলি, এই 7ৰ 6 to 8 7 to এইটো চোৱা নাই, চেক -1 চেক +1 আছে হয়নে? এইটো কচেক কচেক মাইনাছ কট হৈ গ'ল হয়নে? অঁ, তো এইটো যেনিবা প্লাছটো ওপৰত আছে, তো এইটো কট প্লাছ
কচেক হৈছে বাৰু কৈ যাওঁ কি আছে মানে এক্সপ্ল'ৰ কৰিবলৈ হ'ল LHS যি যি জানো চব লগাই দিম ইয়াতে নলেজখিনি চা আমি ডিছকাছ কৰিছিলোঁ যে ট্ৰিগনমেট্ৰিক আইডেণ্টিটি ইয়াত আছেনে সাইন স্কোৱাৰ কছ স্কোৱাৰ কচেক স্কোৱাৰ চেক স্কোৱাৰ টেন স্কোৱাৰ কছ স্কোৱাৰ একো ইয়াত নাই ট্ৰিগনমেট্ৰিক আইডেণ্টিটিটো ইয়াত নাই তেনেকৈ চাবলৈ গ'লে এলজেব্ৰিক আইডেণ্টিটি আছেনে ইয়াত সেইটোও নাই সাইন কছলৈ নিব পাৰি নি বাৰু চেকটো আছে 1/cos কৰিব পাৰি সেইটো কৰিলেও কেছ নাই নকৰিলেও কেছ নাই এতিয়া ঘটনাটো হ'ল চা নকৰিলে কি কৰিম চা নকৰিলে ইয়াত মই a - b আছে তলত তো a + b তলত লগাই দিব লাগিব তো কি হৈ যাব চা √/sec θ + 1 sec θ - 1 ওপৰৰ তলত মই কি লগাই দিলোঁ ৰেশমে সেইটোৱে কৰিছোঁ হয়নে sec θ + 1 sec θ + 1 তাৰপিছত কি হ'ব চা ইয়াৰ পৰা মই পাম যে এইটো a - b এইটো a + b ডেট মিনছ মোৰ তলত ওলাবগৈ যে sec স্কুৱেৰ θ - 1 স্কুৱেৰ ওপৰত ওলাব মোৰ sec θ + 1 হোল স্কুৱেৰ এতিয়া চা এটা মোৰ আমাৰ হেৰি আছিলে আমাৰ ট্ৰিগনমেট্ৰিক আইডেণ্টিটি আছিলে 1 + tan স্কুৱেৰ θ = sec স্কুৱেৰ θ ইয়াৰ পৰা আমাৰ কি ওলাব জানো tan স্কুৱেৰ θ = sec স্কুৱেৰ θ - এই sec স্কুৱেৰ্ড থিটাৰ -1ৰ জেগাত মই এই পাৰ্টৰ জেগাত মই tan স্কুৱেৰ লিখিম এইটো মই tan স্কুৱেৰ θ এইটো হৈ গ'ল sec θ + 1ৰ হোল স্কুৱেৰ ওপৰতো স্কুৱেৰ তলতো স্কুৱেৰ স্কুৱেৰ ৰুটৰ ভিতৰত আছে কাৰণে স্কুৱেৰকেইটা আঁতৰি যাব মই ডাইৰেক্ট লিখিম sec θ + 1 তলত থাকিব tan θ এইটো কি কৰিম মই দুফাল কৰি দিম ঠিক আছে বেলেগ বেলেগ কৰি দিম বেলেগ বেলেগ কৰি লিখিবলৈ কেনেকুৱা হ'ব তেতিয়াহ'লে আমাৰ sec θ / tan θ + 1/tan θ sec θ / tan θ মানে sec θ মানে কি 1/cos tan θ মানে কি tan θ মানে হৈছে sin θ / cos θ এই তলত cos আছে কাট খাই গুচি গ'ল 1/tan মানটো ডাইৰেক্ট কি লিখিব পাৰোঁ cot θ কি থা 1/tan মানে cot θ নহয় তই এইটো sin/cos কৰি দিছিলি হয় নাই এইটো ডাইৰেক্ট কট কৰিব পাৰিছিলোঁ সেইটো কৰি ল'লি তই ডাইৰেক্ট কট কৰিব পাৰ ন ক'ত আছে গম পালি সেইকাৰণে কেতিয়া মাজে মাজে এই যিটো উলিয়াব লাগিছে সেইটো অবজাৰ্ভ কৰি থাকিবি ডাইৰেক্টে ওলাই যায় ঠিক আছে অ'কে ইয়াত থাকি গ'ল কি 1/sin প্লাছ cot θ 1/sin মানে কি আৰু cosec θ প্লাছ এতিয়া যেনিবা তাত কি দিছে কটটো আগত লিখিছে এটা সজাই দিওঁ আৰু কি কথা cot θ প্লাছ cosec θ ঠিক আছে RHS এতিয়া ঘটনাটো হ'ল আমিনো চাইন কচলৈ নিয়া হ'লে কেনেকৈ কৰিলোহেঁতেন চা যদি চাইন কচলৈ নিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন চাওঁ LHS লিখিলোঁ মই √/ এটা আছে sec θ + 1 sec θ - 1 ইয়াৰ পৰা আমাৰ ওলাবগৈ যে √/ এটা দিম মই চেকৰ জেগাত 1/cos θ - 1 চৰি ওপৰত প্লাছে আছিলে ইয়াত হ'ব 1/cos θ - 1 এই বস্তু এটা মন কৰ দেই ওপৰে তলে LCM আহিব দীঘল ডিভাইড লাইনডাল ওপৰত LCM আহিলে cos θ তলতো LCM আহিলে cos θ ইয়াত আহিলে 1 + cos θ কাৰণ cos আছে ইয়াত কোনে মানে কেইটা আছে cos আৰু 1ৰ LCM cos হৈ গ'ল 1 + cos ইয়াত হ'ব 1 - cos θ গম পাইছনে যদি ফ্ৰেকশ্যনৰ ওপৰে তলে বেলেগ বেলেগ ফ্ৰেকশ্যন থাকে ওপৰৰ ফ্ৰেকশ্যনটো আৰু তলৰ ফ্ৰেকশ্যনটোৰ ডিনমিনেটৰ আৰু নিউমাৰেটৰ কাটি দিব আৰু ইয়াত মন কৰ কি হৈ গ'ল তেতিয়াহ'লে √/ ওপৰত 1 + cos θ তলত 1 - cos এতিয়া আমি জানো যে ইয়াত আমাৰ a + b a - b লগাব পৰা টাইম আহি গ'ল আৰু একো কৰিব নোৱাৰি ইয়াত আৰু চিম্পলিফাই কৰিব নোৱাৰি আৰু 1 + cos θ থাকিলে তলত 1 - cos θ থাকিলে ওপৰে তলে মই 1 + cos θ 1 + cos θ লগাই দিলোঁ তলত কি হৈ যাব তেতিয়াহ'লে তলত হৈ যাব আমাৰ 1² - cos স্কুৱেৰ θ ওপৰত হৈ যাব আমাৰ 1 + cos θৰ হোল স্কুৱেৰ যিহেতু স্কুৱেৰ ৰুট আছে দেখি লওঁ বাৰু 1 + cos θ হোল স্কুৱেৰ তলত 1 - cos স্কুৱেৰ θ ঘটনাটো কি হ'ল ওপৰত আহিলে 1 + cos θ হোল স্কুৱেৰ 1 - cos স্কুৱেৰ মানে আমাৰ আছে sin স্কুৱেৰ থিটা এটা বস্তু এটা মন কৰ
1 minus cos square এইটো ক'ৰ পৰা পালোঁ মই ইয়াৰ পৰা পালোঁ ক'ৰ পৰা পালোঁ sin square theta plus cos square theta is equal to 1 তো আমি পালোঁ যে sin square theta is equal to 1 minus cos square theta সেইটো পৰা ইউজ কৰিলোঁ এতিয়া যিহেতু স্কুৱেৰ আছে আৰু ৰুট অভাৰো আছে ৰুট অভাৰটো ইউজ কৰি পেলাই মই স্কুৱেৰটো আঁতৰাই দিলে কি পাই যাম তেতিয়াহ'লে ওপৰত পাই যাম আমি 1 plus cos theta divided by sin theta তো আমাৰ কি ওলাব তেতিয়াহ'লে বেলেগ বেলেগ কৰিলে 1 by sin theta plus cos theta by sin theta 1 by sin theta মানে কি 1 by sin theta মানে cosec theta cos by sin মানে হৈছে cot theta তো আমি লিখিব পাৰিম লাষ্টত গৈ পেলাই cot theta plus cosec theta R H S जैसे भी करो दोनों ही करेक्ट है ठीक है এইটো হেল্পিঙৰ কাৰণে লৈছিলোঁ মই এইটো মই হেল্পিঙৰ কাৰণে লৈছিলোঁ ঠিক আছে যেনেকৈ মৰ্জি কৰিব পাৰোঁ লিখি লো চালি ইকুৱেলিটাৰ ট্ৰাইংগল অ'কে ট্ৰাইংগলৰ প্ৰথম ট্ৰাইংগলটো ইকুৱেলিটাৰ ৰাইট এংগল ট্ৰাইংগল যাৰ এটা এংগলৰ মেজাৰ 90 ডিগ্ৰী হয় ইকুৱেলিটাৰ ট্ৰাইংগল কি হ'ব তেতিয়াহ'লে নামটোতে সোমাই আছে ইকুইলেটাৰেল ইকুৱেল লাইন্স এটা ট্ৰাইংগলত ছাইড কেইটা থাকে গোটেইকেইটা যদি ইকুৱেল হৈ যায় সেইটোক ইকুইলেটাৰেল ট্ৰাইংগল বোলে কি কয় যদি ট্ৰাইংগলটোৱে গোটেইকেইটা ছাইড ইকুৱেল হৈ যায় তাক কয় চা তো এটা দুটা বেলেগ বেলেগ ধৰণৰ ট্ৰাইংগল কৈ দিলি একচুৱেলি কি হয় ট্ৰাইংগলক ছাইডৰ বেচিছতো ভাগ কৰিব পাৰি ট্ৰাইংগলক এংগুলৰ বেচিছতো ভাগ কৰিব পাৰি ছাইডৰ বেচিছত তিনিটা আছে এংগুলৰ বেচিছতো শুনিবি এংগুলৰ বেচিছকেইটা হৈছে একিউট এংগল ট্ৰাইংগল ৰাইট এংগল ট্ৰাইংগল আৰু অবটিউজ এংগল ট্ৰাইংগল এংগুলৰ পিনৰ পৰা হৈছে এংগুলৰ পিনৰ পৰা ক'লোঁ একিউট ৰাইট এংগল ট্ৰাইংগল আৰু অবটিউজ ছাইডৰ পিনৰ পৰা হৈছে ফাৰ্ষ্টটো হৈছে ইকুইলেটাৰেল ট্ৰাইংগল মানে গোটেইকেইটা ছাইড ইকুৱেল ইণ্টাৰেষ্টিং কথা কি জানো এই ট্ৰাইংগলটো গোটেইকেইটা এংগুলো 60 ডিগ্ৰীকৈ হয় কিমানকৈ হয় তাৰপাছতো হৈছে ইকুইলেটাৰেল হৈ গ'ল তাৰপাছতো হৈছে আইচ'চেলিছ কি কয় আইচ'চেলিছ মানে হৈছে তিনিডাল নহয় এবাৰ কেইডাল দুডাল দুটা ছাইড ইকুৱেল হয় দুটা ছাইড ট্ৰাইংগলৰ লেংথত ইকুৱেল হৈ যায় সেই ট্ৰাইংগলটোক কয় আইচ'চেলিছ ISOCELES আইচ'চেলিছ ট্ৰাইংগল মানে দুটা ছাইড দুটাৰ মুখত থকা এংগলকেইটাও তো দুটা ছাইড ইকুৱেল দুটা এংগল ইকুৱেল নামটো কি ট্ৰাইংগলটোৰ ভেৰি গুড তিনিটা ছাইড ইকুৱেল তিনিটা এংগল ইকুৱেল নামটো কি ট্ৰাইংগলটোৰ ইকুইলেটাৰেল আৰু প্লাছটো হৈছে স্কেলিন SCALENE স্কেলিন মানে হৈছে এটা ছাইড আৰু এটা তিনিটা ছাইডে বেলেগ বেলেগ তিনিটা এংগুলে বেলেগ বেলেগ এটা ছাইডো আনটোৰ লগত নিমিলে বা এটা এংগুলো আনটোৰ লগত নিমিলে ডেট ইজ আৱাৰ স্কেলিন ট্ৰাইংগল কি ট্ৰাইংগল স্কেলিন ট্ৰাইংগল আৰু এংগুলৰ পিনৰ পৰা হৈছে একিউট এংগল ট্ৰাইংগল যাৰ তিনিটা এংগলেই লেছ দেন 90 ডিগ্ৰী হয় ৰাইট এংগল ট্ৰাইংগল যাৰ এটা এংগল আৰু অবটিউজ এংগল ট্ৰাইংগল যাৰ এটা এংগল 90তকৈ যিটো ট্ৰাইংগলৰ এটা এংগল 90তকৈ বেছি হয় 180তকৈ কম হয় সেই ট্ৰাইংগলটোক অবটিউজ এংগল ট্ৰাইংগল বুলি
কোৱা হয়। তো ট্ৰাইংগুলাৰ কেইটা ভাগ পালি? দুটা ভাগ, এটা হৈছে ছাইডৰ বেচিছত, এটা হৈছে এংগুলাৰ বেচিছত। ছাইডৰ বেচিছতো তিনিটা, ইকুইলেটাৰেল, আইচোচেলেছ আৰু স্কেলিন। এংগুলাৰ বেচিছতো তিনিটা, একিউট, ৰাইট এংগল আৰু অবটিউজ এংগল ট্ৰাইংগল। ঠিক আছে, লিখি ন, লিখিবি নে তই? নিলিখ? অ'কে বাৰু, বুজি পাইছে, ঠিকে আছে। যদি ক'ত আছো দেখা লিখি ল, পাক্কে লিখি ল। তেতিয়ালৈকে তই মোক কুৱেশ্যনটো কবি, ঠিক আছে? তই সেইটো কৰা নাই, ইয়াৰ পাছতো কৰা নাই, হয় নাই? তেতিয়াহ'লে মই লিখি লওঁ, তাৰপিছত লিখিবি দেই তেতিয়াহ'লে কুৱেশ্যনটো। ময়ো এক্সপ্ল'ৰ কৰিমেই কুৱেশ্যনটো কি কৰিব পাৰি, চাই যাম, এক্সপ্ল'ৰ কৰি যাম, যি মাথালৈ আহে আৰু। কাৰণ এইবাৰ তহঁতে এই কুৱেশ্যনখিনি নতুনকৈ দিছে, তো এই কুৱেশ্যনখিনি নতুনকৈ দিছে মানে ময়ো প্ৰথমবাৰহে কৰিছোঁ কুৱেশ্যনখিনি। এনেই কৰিছোঁ চাগে কেতিয়াবা লাইফত, খালি মানে এনেকৈ কিতাপত প্ৰথমবাৰ কৰিছোঁ, তো নতুনকৈ দেখা নিচিনাই লাগিছে মোৰ। কচোন কুৱেশ্যনটো। সাইন স্কুৱেৰ থিটা বাই অ'কে কছ স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা বাই সাইন স্কুৱেৰ অ'কে ইকুৱেলছ টু 1/sin স্কুৱেৰ থিটা কছ স্কুৱেৰ থিটা -2। অ'কে, ভেৰি গুড। এতিয়া LHS এটা ল'ম। ইয়াত মই এনেকুৱা লাগিছে যে মোৰ কিবা এটা পুৰণা এলজেব্ৰিক আইডেণ্টিটি নহয়, এলজেব্ৰিক আইডেণ্টিটিৰ চাব ফৰ্মুলা এটা ইউজ হ'ব, ট্ৰিগনমেট্ৰিক আইডেণ্টিটি নহয় আকৌ। ইয়াত ট্ৰিগনমেট্ৰিক আইডেণ্টিটি সুধিব, ট্ৰিগনমেট্ৰিক আইডেণ্টিটি দেখিছ নাই? সাইন স্কুৱেৰ কছ স্কুৱেৰ, সাইন স্কুৱেৰ কছ স্কুৱেৰ। তো মোৰ এনেকুৱা লাগিব যেন ট্ৰিগনমেট্ৰিক আইডেণ্টিটিয়ে লগাই দিওঁ নেকি, হয়নে? LCM লৈছোঁ, তো ট্ৰিগনমেট্ৰিক আইডেণ্টিটিও লগাব পাৰি, খালি ট্ৰিগনমেট্ৰিক আইডেণ্টিটি লোৱাতকৈ LCM ল'লে বেছি সুবিধা হ'ব যেন লাগিছে, ঠিক আছে? কাৰণ ইয়াৰ গোটেই সোপা সাইন কছতে আছে, কিনো লিখিবি আৰু, কছ স্কুৱেৰ থিটা। অ'কে, তাৰপিছত অ'কে 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 কছ স্কুৱেৰ থিটা সাইন স্কুৱেৰ থিটা। LCM ল'লে কি হ'ব জানো? LCM ল'লে ডাইৰেক্ট এইকেইটা মাল্টিপ্লাই হ'ব, কছ স্কুৱেৰ থিটা ইনটু সাইন স্কুৱেৰ। প্ৰথমে চাই লওঁ দেই, মই চিয়'ৰ নহয় ওলাব নাই দেই। কছ স্কুৱেৰ থিটা ইনটু, ইয়াত কছ স্কুৱেৰ আছে, ইয়াত কি আছে? কছ স্কুৱেৰ সাইন স্কুৱেৰ আছে, তো মানে ইয়াত কি নাই? সাইন স্কুৱেৰ নাই, ইয়াক দিব লাগিব সাইন স্কুৱেৰ এটা, ইয়াক দিব লাগিব মানে সাইন স্কুৱেৰ এটা অলৰেডি আছেই, আৰু এটা স্কুৱেৰ দি দিলে হৈ যাব টোটেল সাইন। ডেট মিনছ হৈ যাব আমাৰ সাইন টু দ্য পাৱাৰ 4 থিটা। ইয়াত কি হৈ যাব? সাইন স্কুৱেৰ এটা আছে, ইয়াত কছ স্কুৱেৰ লাগে, হয়নে? তলত কছ স্কুৱেৰ দিম মানে ওপৰতো আমি দিব লাগিব, আমাৰ হৈ যাব কছ টু দি পাৱাৰ 4 থিটা হ'লনে? এতিয়া অকণমান কথাত চা, এই তলত যিটো উলিয়াব লাগে ন, সেইটো অলৰেডি আমাৰ ওলাই আছেনে? এতিয়া ঘটনাটো শুনি পেলাই কবিচোন দেই, বস্তু আছে বস্তু আছে বস্তু আছে বস্তু এটা চাবি দেই, বস্তু এটা চাবি, বস্তু এটা চাবি দেই। এইটোক মই সাইন স্কুৱেৰ থিটা কছ স্কুৱেৰ থিটা লিখি দিয়াত একো দিগদাৰী মোৰ মতে থাকিব নালাগে। এইটোক মই এনেকৈ লিখিব পাৰোঁ নি বাৰু? সাইন স্কুৱেৰ থিটা হোল কছ, আই থিংক ৰেশমাই ইমানখিনিলৈকে কৰিছিলি, হয়নে? এতিয়া মোক বস্তু এটা ভাবিছোন দেই, এই কণতে যদি তহঁতি পুৰণা বস্তু এটা কানেক্ট কৰি দিব পাৰ, তহঁতৰ চলিউশ্যনটো ইজি হৈ যায়। আৰু বাই চান্স যদি সেইটো ঘপককৈ অকণমান মাথালৈ নাহিলে, সেইটোতে টাইমটো ৱেষ্ট হৈ পেলাই অকণ মাইণ্ডটো মোৰটো বেয়া হৈ যায়, কিনো কৰিলোঁ, কেলেই আছেনো। ঘটনাটো কি হ'ল চা, এইটো তই ন মনত পেলাব লাগিব। চা, যেতিয়া ট্ৰিগনমেট্ৰিক আইডেণ্টিটি ইউজ নকৰোঁ, তেতিয়া মনত পেলাব লাগিব যে কিবা এলজেব্ৰিক আইডেণ্টিটি ওলাব পাৰে নেকি। এইটো A বুলি ধৰ, এইটো যদি B বুলি ধৰ, এইটো A স্কুৱেৰ প্লাছ B স্কুৱেৰ নিচিনা হৈ থকা নাইনে? আছে হৈ। এইটো কথা এটা কওঁ না, মই এতিয়া A প্লাছ B হোল স্কুৱেৰ যে আছে, এইটো ফৰ্মুলাটো কি হয়? এইটো ফৰ্মুলাটো হয় যে আমাৰ A স্কুৱেৰ প্লাছ 2AB প্লাছ B স্কুৱেৰ। এইটো কাৰ ফৰ্মুলা হয়? এইটো A প্লাছ B হোল স্কুৱেৰৰ ফৰ্মুলা হয়। এতিয়া বস্তু এটা মন কৰ না, মই ইয়াতে A স্কুৱেৰকো ৰাখি থৈ দিম, B স্কুৱেৰকো ৰাখি থৈ দিম, ইয়াত A প্লাছ B হোল স্কুৱেৰ লিখিলোঁ, কিন্তু ইয়াত 2ABটো কেনি গ'ল? 2ABটো এইপিনে কি হৈ আছিলে? ইফালে গুচি গ'লে। তো চাওচোন, বস্তু এটা পাই গ'লো নহয়, A স্কুৱেৰ প্লাছ B স্কুৱেৰৰ এটা ফৰ্মুলা পাই যোৱা নাইনে? এইটো ভিতৰটোক যদি A ধৰ, এইটো A স্কুৱেৰ হৈ যাব, ভিতৰটোক যদি B ধৰ, এইটো B স্কুৱেৰ হৈ যাব। তো Aৰ কাম কোনে কৰি আছে? Bৰ কাম কোনে কৰি আছে?
এক্সেক্টলি তেতিয়াহ'লে আমি পাম যে a প্লাছ বি হোল স্কুৱেৰ মানে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা হোল মাইনাছ 2ab মাইনাছ 2 ইনটু সাইন স্কুৱেৰ থিটা ইনটু কছ স্কুৱেৰ থিটা তলত কি আছে তলত আছে আমাৰ সাইন স্কুৱেৰ থিটা কছ স্কুৱেৰ থিটা বস্তু এটা মন কৰ ইউ নো সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কি হয় ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি ফাৰ্ষ্ট ৱে কি হয় সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কি হয় 1 হয় একদম বেসিক ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি মনত ৰাখিব লাগিব ঠিক আছে সাইন স্কুৱেৰ থিটা কছ স্কুৱেৰ থিটা 1 হৈ যায় 1 স্কুৱেৰ লিখিব পাৰোনে minus 2 sin square theta cos square theta divided by sin square theta cos square theta এটা কি ওলাব চা 1 square মানে 1 হ'ব মাইনাস টা দিম 2 sin theta sin square theta cos square theta তলত আহিব sin square theta cos square theta এতিয়া যদি মই দুইটা বেলেগ বেলেগ কেনেবাকে কৰিব পাৰো 1 by sin square theta cos square theta minus 2 into sin square theta cos square theta divided by sin square theta cos square theta এনেকৈ দুফালকৈ পাইলো হেতেনে এইটোতো হয়তোৱে হয় ইয়াৰ sin square cos square কাটি গ'ল বেসিক্যালি মোৰ ওচৰত থাকিলে 1 minus sin square theta cos square theta minus 2 কেতিয়াবা এইটো RHS ওলাই গ'ল নে কেতিয়াবা সুপদিকৰ কি দিব পাৰে জানো 1 by sin square তহঁতক দি দিব cosec square theta 1 by cos square দি দিব sec square theta minus 2 এনেকৈ দেখাবলৈ দিব পাৰে কাৰণ 1 by হৈ আছে নে 1 by sin square আছে 1 by sin square মানে cosec square 1 by cos square মানে কেতিয়াবা হয়তো বা এটো নিদি পেলাই এটো পুকল দি দিব দেখি লছো পজ কৰি দে না नेक्स्ट क्वेश्चन बताओ क्या है ये कहाँ ओए कामरा करबি না শুনিল এইটোত যে মই এই পাৰ্টটোত যে মই এই বস্তুটো ইউজ কৰিলো প্লিজ লিখি থোৱা চাইড দেই মনত পৰি যাব পাছত এটা কি নম্বৰ 9 নম্বৰ ন ওকে 79 कल जाना था এটা রিজিউম করে लीजिए ना ओके क्वेश्चन करो कैसे 7 का 9 बोलो क्वेश्चन बताओ sin थीटा इनटू cos थीटा ओ কি চুল লাগিছিল না এই অদমাই क्वेश्चन আনিবলে তাৰপিছত cos theta into sin দেখাব লাগে এইটো কুৱেশ্যন হ'ল নে বৰ নিজে ভাবচোন নহ'লে যদি মনত পৰি যায় কেছটো কি কৰিব লাগে এইটো মই কুৱেশ্যন হ'ল নে বাৰু এইটো কি ষ্টাৰ হৈছে কুৱেশ্যন হৈ গিয়া ইনে বনাব লাগে বনাই দিলে কুৱেশ্যনটা নিচিনা হৈছে চা সাইন থিটাটো আছেই কছৰ পিছফালে 90 থাকিলে কি হ'লে চেঞ্জ হৈ যায় cos पे 90 मैंने समथिंग থাকিলে কি হলে চেঞ্জ হৈ যায় भूल गया क्या sin 90 डिग्री माइनस थीटा इज इक्वल टू cos थीटा cos 90 डिग्री माइनस थीटा इज इक्वल टू sin थीटा 8.3 आई थिंक 8.3 ने 8.2 आई थिंक कब जाना मेन খিনি एक्सरसाइज सा আকৌ সে 8 টা মনৰ কি ঠিক আছে আৰু কি মনত ৰাখিবিছা গোটেই এটা এক্সাৰসাইজ কমপ্লিট মই কৈছে ভিডিও দিছিল নহলে কিটো পায় tan 90 মাইনাস থিটাটো cot থিটা হ'ব cot 90 ডিগ্ৰী মাইনাস থিটাটো tan থিটা হ'ব আকৌ চা cosec 90 ডিগ্ৰী মাইনাস থিটা তো কৰাইছিল এটো একদম রুল খিনি যে লিখাইছিল তালজা রুল খিনি যে লিখাইছিল মই হেৰি পাবি ট্ৰিগোনোমেট্ৰিক ৰেশিওজ অফ কমপ্লিমেন্টাৰী এংগলছ বুলি পাবি জুৰিছনা আমনি মাছ নিয়াত চাচোন তা sec theta sec 90 degree minus theta is equal to cosec theta kali मिल गया एगिटा काइंड ऑफ एगिटा होने बारो साउंड एगिटा নহয় এটো 8.3 নে 8.2 লিয়েছ 8.2 লিয়েছ
এইকেইটা আকৌ দেখা গোটেই এক্সাৰচাইজটো সেইটোৱে আছিলে এপিন চাইন কছ 90 মাইনাছ চামথিং মানে কছ 90 মাইনাছ কিবা থাকিলে কি হ'লে চেঞ্জ হৈ যায় চাইন আৰু পিছফালে যোনটো সেইটো লাগি আছে যোনটো এংগেল লাগি আছে সেইটো চাইনত লাগি যায় চাইন থিটা ইয়াত কছ থিটা আছে ইয়াত চাইন 90 মাইনাছ চামথিং আছে চাইন 90 মাইনাছ চামথিংটো কছলে চেঞ্জ হৈ যায় মন কৰচোন চাইন থিটা লাগি আছে মানে মাল্টিপ্লাই হৈ আছে এইটো হৈ যাব চাইন স্কুৱেৰ কছ লাগি আছে কছ স্কুৱেৰ হৈ যাব এইটো জানোই চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা কি হয় হা 1 এইটো কি হয় এটা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি तो नेक्स्ट क्वेश्चन बताओ 9 নম্বৰটো হৈ গ'ল ন 10 নম্বৰটো কমেণ্ট 7 আৰু 10 কুৱেশ্যন কৈ দে পটককৈ গাইছা 1 বাই sec থিটা মাইনাছ টেন থিটা অ'কে ডিনমিনেটৰ sec থিটা মাইনাছ টেন থিটা আছে বাৰু 1 বাই sec থিটা মাইনাছ টেন থিটা মাইনাছ 1 বাই cos থিটা ইজ ইকুৱেল টু 1 বাই cos থিটা sec থিটা প্লাছ আই থিংক এইটো দুই পিনৰ পৰা কৰিব লাগিব যেন লাগিছে হয়নে অঁ এনেকুৱা কামৰ কুৱেশ্যনটো দুই পিনৰ পৰা কৰিবলগীয়া হয় চা LHSটো কি কৰোঁ চা লিখি লওঁ প্ৰথমতে 1 বাই sec থিটা মাইনাছ টেন থিটা 1 বাই cos থিটা এইটো এটা বস্তু দিলে এই দুটা বস্তু দি থোৱা আছে কামো দি থোৱা আছে বাৰু চাওঁ এতিয়া চা প্ৰথম কথা আমি নৰ্মেলত যাম ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি আছে নে নাই ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি নাই হয়নে চলি আছে নে এলজেব্ৰিক আইডেন্টিটি আছে নাই সাইন কছলৈ নিব পাৰি নেকি কষ্টটো আছে বাৰু এইকেইটাক নিব পাৰি এইটো কি কৈ দিওঁ তেতিয়াহ'লে 1 বাই সেকটো কি লিখা পাৰোঁ আহিলি আচ্ছা 1 বাই লেখা আছে নে অ'কে 1 বাই কছ থিটা সেকৰ জেগা লিখিম 1 বাই কছ থিটা টেনৰ জেগা লিখিম কৈ যা কি লিখিম একজেক্টলি সাইন থিটা বাই কছ থিটা এইপিন থাকিলে 1 বাই ভেৰি গুড এতিয়া মন কৰচোন কথা এটা এই কছ আৰু কছটো লগ লাগিবলৈ কি হৈ যাব তলৰটো এটা কি হ'ল কি লিখিম এতিয়া কছ থিটা ওপৰত থাকিব 1 মাইনাছ সাইন থিটা মাইনাছ 1 বাই কছ থিটাটো কি হৈ যাব ওপৰলৈ গুচি যাব তো কছ থিটা ডিভাইডেড বাই 1 মাইনাছ সাইন থিটা মাইনাছ 1 বাই কছ থিটা এতিয়া মোৰ বেলেগ কৰিব পৰা উপায় একো দেখাই নাই ডাইৰেক্ট মই এলচিএম লৈ লওঁ নেকি ঠিক আছে কি কৰিম চা 1 মাইনাছ সাইনটো আছে মই একো গম পোৱা নাই মই কি উলিয়াই গৈ আছোঁ কছ থিটা এইপিনে কি হ'ব কচোন মোক 1 মাইনাছ সাইনটো আছিলে খালি ইয়াত কি নাই কছটো নাই ইয়াত দিব লাগিব ইয়াত দিলোঁ মানে কি বনি যাব তেতিয়াহ'লে কছ স্কুৱেৰ থিটা ইয়াত মন কৰ কছ থিটা আছে কিন্তু 1 মাইনাছ সাইনটো তো ইয়াত কছক মই 1 মাইনাছ সাইনটা দিব লাগিব ওপৰত দিব লাগিব তো 1 মাইনাছ साइन थीटा बारू क्या ही लिख रहे हैं कुछ समझ ही नहीं आ रहा है बारू cos स्क्वायर थीटा -1 प्लस साइन थीटा डिवाइडेड बाय 1 माइनस साइन थीटा इंटू cos थीटा इसका मैं करूँगा क्या -1 माइनस प्लस हो जो तू नहीं तो ऐसा मैं के जिसकी खूबसूरती मार पड़ी हो वेरी गुड मনত পৰিছে চাই লওঁ মনত পৰিব চাবি দেই বহুত কামোৰ টাইপ কাম এটা হ'ব চাবি দেই এইটো হয় জাননে साइन स्क्वायर थीटा प्लस cos स्क्वायर थीटा इज इक्वल टू
1 এবার কি কৰিলে গম পাও ইন্টারেস্টিং কথা এটা একদম ইন্টারেস্টিং আছে চাবি এইটো কি দেখিছ তই তাৰপিছত মানে মই cos স্কোয়ার থিটাটো এইফালে ৰাখিলোঁ 1 টোকো মই এইফালে লৈ গুচি আহিলোঁ a sin স্কোয়ারটো हाँ माइनस साइन स्क्वायर अभी देखो cos स्क्वायर थीटा माइनस 1 तो की पाम माइनस साइन स्क्वायर थीटा प्लस साइन थीटा ইয়াত কি বনিব তেতিয়াহ'লে 1 মাইনাস সাইন থিটা ইপিনে আহিলে cos থিটা আৰু মোৰ কি বনিলে চা আৰু মোৰ কি বনিবগে তেতিয়াহ'লে আৰু মোৰ বনিবগে যে মই তোক এনেকৈ লিখিব পাৰোঁ নেকি বাৰু যে সাইন থিটাটো পজিটিভ আছে কাৰণে আগত লিখিলোঁ মাইনাছ সাইন স্কুৱেৰটো নিগেটিভ আছে কাৰণে মই ছেকেণ্ডত লিখিলোঁ পাৰি নে এনেকৈ তাৰপাছত 1 মাইনাছ সাইনটোতো মই লিখিলোঁৱে বাৰু আৰু তলত কছটো লগতে আছে ওপৰত কিবা এটা কমন আহে নেকি বাৰু ক'ব পাৰিবি নেকি সাইন থিটা এটা কমন আহিব লৈ লওঁ সাইন থিটা এটা কমন 1 মাইনাছ ইয়াত সাইন স্কুৱেৰ আছে কাৰণে থিটা থাকি গ'ল তলত এতিয়া 1 মাইনাছ সাইন থিটা কছ দেখিছনে কিবা কাট খাই যোৱা নিচিনাকৈ 1 মাইনাছ সাইন 1 মাইনাছ কাট খাই গুচি গ'ল থাকিলে মোৰ ওচৰত সাইন থিটা বাই বেচিকেলি আমি লাষ্টত পামগৈ মানে আমাৰ সৈফালৰটো টেন থিটাই ওলাব লাগিব এতিয়া আমি এই পাৰ্টটো হেল্পিঙৰ কাৰণে লৈছিলোঁ কাৰণে এনেকৈ থৈ দিম এতিয়া আমি কৰিম ইটো পাৰ্ট ৰাইট হেণ্ড ছাইডটো ঠিক আছে আৰু এইচএছটো কৰি যাম এতিয়া এনেকৈ আৰু কিনো আৰু যি কৰিব পাৰোঁ চা মই ইয়ালৈকে মই একো আইডিয়া পোৱা নাছিলোঁ যে কৰিব ওলাব নোলাব ঘপককৈ মই cos का माइनस 1 দেখিলোঁ তাৰপিছত মই আইডিয়া কৰিলোঁ যে इससे तो कुछ ना कुछ तो ऐसा बना सकता है ना तो बना लिया 1 by cos थीटा माइनस 1 by sec थीटा प्लस जुदिस ना फोकासটো হেৰি হৈ আছে নিব ঠিক আছে নে পাৰিলি অ'কে কি কৰিম চা মৰ্নিলোঁ এই থকাকেইটা কমপ্লিট কৰোঁ ঠিক আছে মই ইখন বৰ্ড লৈ আছোঁ দেই ৰ 1 by cos থিটা মাইনাছ এইটো কি লিখিম 1 by sec থিটা মানে 1 by cos থিটা আৰু tan থিটা মানে sin থিটা by cos থিটা এটা একো নাই আৰু কিনো আৰু 1 by cos থিটা মাইনাছ দীঘলীয়াকৈ যাব আকৌ এটা cos থিটা আহিব দুইটাতে cos cos আছে একো চেঞ্জ নাহে 1 প্লাছ sin থিটা লিখি থৈ দিম ওপৰত আছে এই cos থিটাটো কেনে যাব ওপৰলৈ কি হ'ব 1 by cos থিটা মাইনাছ 1 by আৰু 1 নহয় কেলে cosটো ওপৰলৈ গ'ল নহয় cos থিটা বাই 1 প্লাছ এতিয়া কি কৰিম চা এতিয়া মই কৰিম যে এলচিএম লৈ ল'ম cos থিটা ইনটু 1 প্লাছ sin থিটা ইয়াত cosটো আছে কিন্তু 1 প্লাছ সাইনটো নাই সেইকাৰণে মই ইয়াত 1 প্লাছ সাইন এটা লগাম 1 প্লাছ সাইন থিটা এটা লগাম ইয়াত 1 প্লাছ সাইন আছে কিন্তু cosটো ইয়াত cos এটা লগালে ওপৰত লগাব লাগিব হৈ যাব মাইনাছ cos স্কুৱেৰ নেক্সট ষ্টেপত কি পাম চা নেক্সট ষ্টেপত আমি পাম যে এইটো হেল্পিং বস্তুটো দেই সেইকাৰণে মই এনেকৈ লিখি থৈছোঁ আঁতৰাই দিয়া নাই আৰু মাজতে লিখি থৈছোঁ হেল্পিঙৰ কাৰণে লিখিছিলোঁ এতিয়াও ইউজ হ'ব চাগে নহ'ব পাৰে ওপৰত কি বনিব চা না 1 প্লাছ সাইন থিটা মাইনাছ cos স্কুৱেৰ থিটা তলত একো চেঞ্জ নকৰোঁ জাইচা আছে వైচা থ'ম cos থিটা 1 প্লাছ সাইন থিটা এতিয়া বস্তু এটা মন কৰিবিচোন দেই মই চিজিল কৰিম কি কৰিম চিজিল জানো সাইন থিটাটো লিখিলোঁ ইয়াতে ব্ৰেকেটত লিখিম মই 1 মাইনাছ নহয় চৰি সেইটোৱে নেকি সাইন থিটা লিখিলোঁ 1 টো পজিটিভ আছে তো প্লাছ 1 মাইনাছ cos স্কুৱেৰ থিটা তলত থাকিলে cos থিটা ব্ৰেকেটত 1 প্লাছ সাইন থিটা এটা মন কৰিছনে 1 মাইনাছ cos স্কুৱেৰ এটা ওলাই ক'ৰ পৰা ইয়াৰ পৰা ওলাই 1 মাইনাছ cos স্কুৱেৰ হ'লে কি থাকি যাব সাইন স্কুৱেৰ এক্সেক্টলি তো মই কি পাম জানো এইটোৰ পৰা যদি ইয়ালৈ গুচি যাওঁ সাইন থিটাটো মই লিখিলোঁ পুৰা 1 মাইনাছ কছটো ইউজ কৰি পেলাই মই প্লাছ সাইন স্কুৱেৰ থিটা লিখি দিম তলত আহিব cos থিটা ব্ৰেকেটত আহিব 1 প্লাছ সাইন থিটা যদি ওপৰত মই কমন ল'ম নে কিবা এটা কি কমন ল'ম সাইন থিটা এটা কমন ল'ম ভেৰি গুড সাইন থিটা এটা ল'লোঁ কমন ইয়াত 1 প্লাছ সাইন থিটা থাকিলে তলত cos থিটা এটা থাকিলে ইয়াত 1 প্লাছ সাইন থিটা থাকিলে কেঞ্চেল যাব নে কিবা 1 প্লাছ সাইন আৰু 1 প্লাছ সাইন কেঞ্চেল গ'ল থাকি গ'ল মোৰ ওচৰত সাইন থিটা বাই cos থিটা মানে tan থিটা আল্টিমেটলি মই কি পালোঁগৈ যে LHS ইজ ইকুৱেল টু RHS ঠিকে আছে এতিয়া পজ কৰি দে
কেয়াৰফুলি হ'ল কুৱেশ্যনটো কওঁ কেনেকুৱা কুৱেশ্যন 11 কিহৰ 7ৰ ন এইটো 7ৰ কেনেকুৱা আছিলে 10 আছিলে ন অ' বঢ়িয়া 7ৰ 11 নম্বৰ কুৱেশ্যনটো কচোন কি আছে কিছুমান কুৱেশ্যন বহুত দীঘল লাগে কিছুমান কুৱেশ্যন বহুত চুটি থাকে কিবা হ'ব এতিয়া নেক্সট কুৱেশ্যনটো কৈ যা কুৱেশ্যনটো কৈ যা কুৱেশ্যন শুনি আছোঁ কৈ যা চেক স্কুৱেৰ্ড আলফা হয়নে অ'কে এবাৰ আলফা দিলে বাৰু জুকি নিদিয়ক 7ৰ 11টো চেক স্কুৱেৰ্ড আলফা ইনটু আছে ন cosec squared alpha is equal to tan squared alpha plus cot squared alpha plus 2 হয় নাই অ'কে এটা কথা জানেও নে তহঁতি যে চেক আৰু টেনৰ এটা ট্ৰিগনমিক আইডেণ্টিটি আছে কচেক আৰু কটৰ এটা ট্ৰিগনমিক আইডেণ্টিটি আছে হয়নে চাবি দেই ঘটনা এটা এল এইচ এছটো মই লিখি ল'ম নহ'লে আমাৰ চাইন কচলৈ নিব পাৰি কিন্তু ইয়াত স্কুৱেৰ আছে যেতিয়া প্ৰথমতে মই ট্ৰিগনমিক আইডেণ্টিটিৰ কথাই ভাবিম আৰু আছেও চেক স্কুৱেৰ টেন স্কুৱেৰ কচেক স্কুৱেৰ কট স্কুৱেৰ তো মিলিয়ে আছে কাইণ্ড অফ চেক স্কুৱেৰ আলফা মানে হৈছে 1 প্লাছ টেন স্কুৱেৰ আলফা কচেক স্কুৱেৰ আলফা মানে হৈছে 1 প্লাছ কট স্কুৱেৰ আলফা ডিষ্ট্ৰিবিউট কৰি দিয়ে 1ৰ লগত গোটেই 1 প্লাছ কট স্কুৱেৰ আলফাটো আহিব প্লাছ টেন স্কুৱেৰ আলফাৰ লগত আকৌ 1 প্লাছ কট স্কুৱেৰ আলফাটো আহিব এখন ধৰি পাৰিলি নে মই কি কৰিলোঁ 1ৰ লগত গোটেইটো মাল্টিপ্লাই কৰিলোঁ টেন স্কুৱেৰ আলফাৰ লগত গোটেইটো মাল্টিপ্লাই কৰিলোঁ গম পালি 1 ইনটু 1 1 ইনটু কট স্কুৱেৰ আলফা 10 ইনটু 10 স্কুৱেৰ ইনটু 1 10 স্কুৱেৰ আলফা 10 স্কুৱেৰ ইনটু কট স্কুৱেৰ 10 স্কুৱেৰ আলফা কট স্কুৱেৰ আলফা এতিয়া মন কৰ কথা এটা হাও কট স্কুৱেৰ 10 স্কুৱেৰটো আগত লিখোঁ মই 10 স্কুৱেৰ আলফা তাৰপিছত কট স্কুৱেৰটো মই আগত লিখোঁ কট স্কুৱেৰ আলফা এই 1টো এখন আছে লিখি দিওঁ এইটো কি হ'ব জানো এইটো 10 স্কুৱেৰ আলফা লিখিলোঁ এটা কথা জানো নহয় আমি কট মানে 1/10 বুলি তো কট স্কুৱেৰ আলফাৰ জেগাত মই 1/10 স্কুৱেৰ আলফা লিখাত মোৰ দিগদাৰী নাই এইটো মাল্টিপ্লাই হৈ আছে লগালগ 10 স্কুৱেৰ আলফা কি হৈ গ'ল থাকিলে 1টা বেচিকেলি মই কি পালোঁ 10 স্কুৱেৰ আলফা কট স্কুৱেৰ আলফা এইপিনে 1 এইপিনে পৰা 1টা আহিব বেচিকেলি লাষ্টৰ লাইনটো মোৰ ওলাই গ'ল যে 10 স্কুৱেৰ আলফা কট স্কুৱেৰ আলফা প্লাছ 2 মানে RHS ওলাই গুচি গ'ল হয়নে পজ কৰি দে লিখি ল আৰু অন কৰিলি চলিছেনে ছাৰ স্মল a1 সকলোৰে লিখা তহঁতৰ এটা 12 নম্বৰ কুৱেশ্যন হয় জানো কচোন 12 নম্বৰ কুৱেশ্যন লিখা হ'ল চাগে দেই ফুলি 12 নম্বৰ কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো কি আছে এই হেৰি মৰ্নিল L1 is equal to লিখচোন 2 pi R1 divided by 2 divided by 2 2 এটা কাটি গ'ল থাকিলে is equal to pi R1 is equal to কি pi R1 এটা কালি নেক্সট টো লিখ সো লেংথ অফ সেকেন্ড সেমি সাইকেল কি হ'ব তাহলে pi R2 নহ'ব জানো তেনেকৈ লিখিবি ড অ ক গোহাইহত ক কুৱেশ্যনটো ক 10 square A minus 10 square B is equal to sin square A minus sin square B by cos square A cos square B ये तो बहुत ठीक ठाक सा क्वेश्चन है देखते हैं क्या कर सकते हैं 10 square A minus 10 square B है ना 10 square A माने की बारो sin square A by cos square A 10 square B माने की sin square B by cos square LCM লৈ ললে কি হ'ব কোচোন cos square A cos square B ইয়াত cos square A আছে কিন্তু cos square B টো তো cos square B এটা ইয়াত দিব লাগিব না ওপৰত দিব লাগিব তো কি বনিলে চাচোন sin square A cos square B minus ইয়াত কি বনিব আমাৰ cos square B আছে কিন্তু cos square A নাই তো sin square B লগত cos square A টা আহি যাব হয়নে এতিয়া নাজানো দেখা চাইনৰ লগত A আছে চাইনৰ লগত B আছে একটা কোৱেশ্চন দে মোৰ হা
দেখিলি তো লিখি লেংথ অফ 13th ছেপাৰেটেই হৈছিল চোন একেলগ কৈছোঁ বেলেগ বেলেগকৈ হৈছিল একেলগ কৈছোঁ ৰ একেলগ কৈও কামত আহিব নাই মই ধৰিব পৰা নাই নহয় এতিয়া क्या कर सकता है इसका तो कुछ दिमाग में ही नहीं आ रहा सोचो दिमाग क्यों दिया हुआ है सोचो क्या सोचना पड़ेगा साइंस पर एक साइंस पर बी साइन प्लस है साइन प्लस की माथा लो स्क्वायर लो भाঙি পেলালো 10 স্কয়ার এইপিনৰ পৰা যদি আহোঁ মই 10 স্কয়াৰ a বাই cos স্কয়াৰ b এইপিনে আহিলে 10 স্কয়াৰ b বাই তাকে मैंने फाइनल है सोचने दे दे এইটো মোক অকণমান মই মূৰটো বেয়া হৈ গৈছে ঐ পজ কৰি দে 10 স্কয়াৰ a মই চাই লওঁ দেই আচল লিখি যাম 10 স্কয়াৰ a প্লাছ 1 ইজ ইকুৱেল টু sec স্কয়াৰ a তো 10 স্কয়াৰ a মানে হ'ব sec স্কয়াৰ a মাইনাছ 1 10 স্কয়াৰ জেগা লিখিম মই sec স্কয়াৰ a মাইনাছ 1 ইয়াত লিখিম মই sec স্কয়াৰ b माइनस 1 तो क्या ही मिलेगा हमको sec स्क्वायर a माइनस 1 माइनस sec स्क्वायर b प्लस 1 और माइनस तो सबके दी दिलु माइनस sec स्क्वायर b हो गल माइनस माइनस प्लस 1 हो गल प्लस 1 माइनस 1 के दी गल থাকিলে मोर sec स्क्वायर a माइनस sec स्क्वायर b इसका मेरे को मिला 1 बाय cos स्क्वायर a 1 बाय cos स्क्वायर b पारी करिब तारছত চাও মই একেলগে লৈ লও एलसीएम cos स्क्वायर a माइनस cos इंटू cos स्क्वायर b ऊपर में आ जाएगा cos स्क्वायर b माइनस cos स्क्वायर a 12 এটা cos स्क्वायर b जगह में 1 माइनस sin स्क्वायर्ड b लिखिब पारो या जगह लिखिब पारो 1 माइनस sin स्क्वायर्ड a लिखिब पारो cos स्क्वायर्ड a cos स्क्वायर्ड b हो जाबो 1 माइनस sin स्क्वायर्ड b माइनस 1 प्लस sin स्क्वायर a 1 কাটি গল sin स्क्वायर a माइनस sin स्क्वायर b डिवाइड आठी ওলাই মই উল্টাকে কৰিছিলো ইপিন মই ইপিনৰ পৰা মই ওলোৱা নাছিলে খোজা কথা ইপিনৰ পৰা ওলোৱা নাছিলে মই ইপিনৰ পৰা ওলাইছো ঠিক আছে মই ইপিনৰ পৰা কৰি চালো তাৰপিছত আকৌ ৰিভাইজ কৰি গৈছিলো কৰি কি কৰিলো দেখাইছিলো মই হেৰি বৰ নিলৈ ওলালে তোমাৰ অন কৰিলে ওকে ঘটনাটো হ'ল যে মোৰ এতিয়া মোৰ a ফালৰ পৰা ওলোৱা নাছিলে দেই মোৰ 10 স্কয়াৰ a মাইনাস 10 স্কয়াৰ b পৰা ওলোৱা নাছিলে সেইকাৰণে মই কি কৰি চালো হেৰু চা হা মই কৰি কি চালো চাৰিবি মোক ঘটনাটো কৰিলো কি চা প্ৰথমতে আমি sin স্কয়াৰ a মাইনাস sin স্কয়াৰ b লিখিলো তলত আছে আমাৰ cos স্কয়াৰ a cos স্কয়াৰ b এ তহন্তিয়া মোক কোৱেশ্চন মই কি কৰিব পাৰো সেপাৰেট কৰি দিব কৰি দিও তাত সেপাৰেট কৰিলে মোক কি ওলাব চা সেপাৰেট যদি কৰো সেপাৰেট নকৰো নেকি কাম এটা কৰো কি কাম কৰো গম পাও এই sin স্কয়াৰ a আৰু sin স্কয়াৰ b টুক মই ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি বা মিলাও সব ক্ৰস কৰি বনাও সব এটা কথা কৰিব পাৰি নি বাৰু এটা কথা জানন তহতি যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু ইয়াৰ পৰা মই বস্তু এটা কৰিব পাৰিম নে যে sin স্কয়াৰ থিটা মানে 1 মাইনাস sin স্কয়াৰ থিটা মানে 1 মাইনাস cos স্কয়াৰ থিটা তে sin স্কয়াৰ a আছে এটো মই ক'ব পাৰিম নে ভালকৈ কৈছো দে sin স্কয়াৰ a মানে ক'ব পাৰিম নে 1 মাইনাস cos স্কয়াৰ a বুলি পাৰিম নে ক'ব মাইনাস sin স্কয়াৰ b মানে ক'ব পাৰিম নে 1 মাইনাস cos স্কয়াৰ b ক'ব পাৰিলো এটো অন হৈ আছে ৰেকৰ্ডিং ওকে চল বঢ়িয়া তলত কি আছে তলত আছে cos স্কয়াৰ a cos স্কয়াৰ b cos স্কয়াৰ b এটা আমাৰ ওপৰত কি ওলাব 1 মাইনাস cos স্কয়াৰ a আৰু আহিলে 1 মাইনাস ওকে এটাকে লিখি দিলো মই 1 মাইনাস cos স্কয়াৰ a আৰু মাইনাস টু 1 লগত যাব তো মাইনাস 1 হৈ যাব মাইনাসে প্লাস cos স্কয়াৰ b হৈ যাব এটা মন কৰিছনে কিবা ক্যান্সেল যাব নেকি বাৰু কি যাব cos স্কয়াৰ a cos স্কয়াৰ b কাটিব নোৱাৰো কাৰণ ইয়াত a আছে ইয়াত b আছে কোনো পথে কাটিব নোৱাৰো 1 আৰু
সেইটো কাক কাক যাব কোনকেইটা যাব কৈ দে মানে +1 আৰু বাছ সেইটো ক'ব লাগে +1 আৰু -1 কেঞ্চেল হ'ব ঠিক আছে নেক্সটত কি আছে ক cos স্কুৱেৰ a cos স্কুৱেৰ b এতিয়া চা যদি মই দুফাল কৰোঁ বস্তুটো দুফাল নকৰোঁ এনেকুৱা হ'ব চা থাকি কি গ'ল চা প্ৰথমতে পজিটিভটো লিখিম cos স্কুৱেৰ b মাইনাছ cos স্কুৱেৰ a বুলি মই লিখিব পাৰিমনে বাৰু পাৰি তলত মোৰ কি আছে চা না cos স্কুৱেৰ a cos স্কুৱেৰ b এতিয়া মই দুটা বেলেগ বেলেগ ভাঙি পেলাম প্ৰথমতে লিখিম cos স্কুৱেৰ b ডিভাইডেড বাই cos স্কুৱেৰ a cos স্কুৱেৰ b ইপিনে হ'ব cos স্কুৱেৰ a cos স্কুৱেৰ a cos স্কুৱেৰ b ঠিক আছে কিবা কেঞ্চেল যায় নিব দুইটা বস্তুতে ইয়াত কি কেঞ্চেল যাব কচোন মোক এইটোও বেলেগ বস্তু এটা সেইটোও বেলেগ বস্তু এটা ইয়াত চাই পেলাই ক'ব প্ৰথমতে cos স্কুৱেৰ b ওপৰত আৰু তলত একো কেঞ্চেল নাযায় xy ডিভাইডেড বাই xyz কি কেঞ্চেল যাব বাৰু ইয়াতো ধৰিব পাৰে নহয় অঁ cos স্কুৱেৰ b কাটি যাব এইপিনে কি কাট খাব cos স্কুৱেৰ a ভেৰি গুড এতিয়া ইয়াত এইটো চাই এইটো উপায় আছে বুলি মই কোৱা নাই দেই ইয়াতকৈ ইজি উপায় থাকিব পাৰে মোৰ মাথাত খালি এইটো উপায় খেলাই আছে থাকি গ'ল কি কচোন মোক cos স্কুৱেৰ a ডিনমিনেটৰতহে আছে কাহি কা cos স্কুৱেৰ আহি যাব অঁ 1 বাই একজেক্টলি এইপিনে কি লিখিম 1 বাই cos স্কুৱেৰ a মানে কি হয় 1 বাই cos a মানে কি হয় 1 বাই cos a মানে কি হয় 1 বাই cos a মানে কি হয় মানে 1 বাই cos থিটা মানে কি হয় a বলো থিটা বলো আলফা বলো বিটা বলো মানে cos 1 বাই cos মানে কি হয় sec তো 1 বাই cos স্কুৱেৰ মানে তো কি লিখিম ক sec স্কুৱেৰ্ড a মাইনাছ sec স্কুৱেৰ্ডৰ আমাৰ ট্ৰিগোনোমেট্ৰিক আইডেণ্টিটি এটা আছে এইটো আছিলে 1 + tan স্কুৱেৰ হয়নে তো sec স্কুৱেৰ্ড a জেগাত মই লিখিব পাৰোঁ 1 + tan স্কুৱেৰ্ড a ব্ৰেকেটত মাইনাছ 1 + tan স্কুৱেৰ্ড এতিয়া মন কৰচোন কথা এটা 1 + tan স্কুৱেৰ এইটো কি লিখিম চাচোন এনেকৈ লিখিব পাৰিমনে 1 + tan স্কুৱেৰ্ড a হ'লনে মাইনাছ 1 মাইনাছ tan স্কুৱেৰ্ড b কিবা কাট খাব নেকি বাৰু কি কাট খাব 1 মাইনাছ 1 গুচি গ'ল থাকিলে ইয়াত tan স্কুৱেৰ্ড a মাইনাছ tan স্কুৱেৰ্ড b ইয়াত হৈ গ'ল আমাৰ এইটো LH মই এইটো কৰি আছিলোঁ RHS পৰা ঠিক আছে এইখন কৰি ল'লোঁ ন এটা একজেক্ট এইটো উভতি দিবি তহঁতি মই তাৰমানে প্ৰথমতে এইটো কৰি ল'লোঁ শুনি তাৰপিছত উভতিলোঁ ঠিক আছে উভতিলোঁ কেনেকৈ চাওঁ এতিয়া ইয়াক তই খোলা চেকলে কাৰণ ইয়াত আছিলে চেকৰ পৰা কিনি পাইছিলোঁ আমি ইয়াত খোলা চেকলে চেকটো আমি কি জানো আমি জানো যে tan স্কুৱেৰ্ড a + 1 = sec স্কুৱেৰ্ড তো tan স্কুৱেৰ্ড a মানে কি ওলাব sec স্কুৱেৰ্ড a মাইনাছ তো মই ইয়াত tan স্কুৱেৰ্ড a জেগাত কি লিখিম sec স্কুৱেৰ্ড a - 1 বাৰু ইয়াত কি লিখিম sec স্কুৱেৰ্ড b মাইনাছ কি ওলাব চা sec স্কুৱেৰ্ড a - 1 মাইনাছ sec স্কুৱেৰ্ড b মাইনাছে +1 -1 +1 গ'ল কাটি পেলাই মোক কি থাকিলেগৈ sec স্কুৱেৰ্ড a মাইনাছ sec স্কুৱেৰ্ড b এইটো ইয়াতো পাইছোঁ তাৰ আগৰ ষ্টেপটো কি কৰিলোঁ মই গোটেই পৰা কচলে sec স্কুৱেৰ্ড এইটোক মই কি লিখিব পাৰিম 1 বাই এইটো লিখিব পাৰিম 1 বাই ভেৰি গুড এতিয়া দুইটা কৰি দিওঁ খিচিৰি cos স্কুৱেৰ্ড a cos স্কুৱেৰ্ড ইয়াত cos স্কুৱেৰ্ড a আছে কিন্তু cos স্কুৱেৰ্ড b নাই তো ইয়াত আহিব cos স্কুৱেৰ্ড b ইয়াত cos স্কুৱেৰ্ড b আছে cos স্কুৱেৰ্ড a তো cos স্কুৱেৰ্ড এতিয়া ভাব ইয়াত আমাৰ cosত নাছিলে তলৰ ঠিকে ওলালে ওপৰত ঠিকে ওলোৱা নাই ওপৰত আমাৰ কিহত আছে লগালগ মনত পেলাব লাগিব ইয়ালৈ কি মনত পেলাব লাগিব জানো যে
cos square theta is equal to 1 minus sin square. তো মই এই cos square b টা জায়গাত কি লিখিম জানো 1 minus sin square b. cos square a জায়গাত কি লিখিম 1 minus sin square a. তলত আহিব cos squared a cos squared b. এতিয়া চা 1 minus sin square b minus 1 minus a plus sin squared a. a positive 1 negative 1 কাটি গুচি গ'ল তলত থাকিলে cos squared a cos squared b. sin squared এটো পজিটিভ হয়নে সৰি থেংক ইউ তলতো হ'ব cos squared a cos squared b. sin squared এটো পজিটিভ হয়নে তো sin squared a sin squared b টো কি হয় মাইনাস টু মাইনাস আর এইচ এস বল দুইটা বিনা গম পাই গলি হয় না বঢ়িয়া আৰু অন ছিল নাই ৰেকৰ্ডিং পজ কৰি না এতিয়া কুৱেশ্যনটো কবি 8ৰ হেৰিটো হয় না 8 का 1 है कि नहीं धिम पचकत तक जिगद धिम पचकत तक है প্ৰথমতে এনটো উলিয়াই ল তেতিয়া টপটো পাবিগে তই গম পালি কুৱেশ্যনটো এই বুজিছ না হেৰি কৰিলি অ'কে অ'কে কুৱেশ্যনটো পঢ়িলে এবাৰ মোক কি কৈছে দিয়া আছে কিবা cos প্লাছ সাইন নে কিবা দিয়া আছে ন if cos theta এইটো চাবি এইটো নয়া টাইপ কা কুৱেশ্যন है দিয়া আছে উলিয়াব লাগে 8 নহয় জানো 8 1 if cos theta is equal to root 2 cos theta. Show that cos theta minus sin theta. We have to show. Okay, so we have to show. We have to show cos theta minus Is equal to root 2 sin theta. বস্তুটা মন কৰিছনে আমাক a plus b given আছে a minus b নাই নহয় a minus b given আছে এইটো দি থোৱা আছে a plus b টো দিয়া আছে a minus b টো দেখাব উলিয়াব কৈছে ইটস লাইক given this find a টো নিদিয়া হলো চলি হেন আমাক বাস এনেকুৱা কৈছে ফাইন্ড দা ভ্যালু অফ cos theta minus sin theta এটো লাও উইল দি কৈ থৈছে আৰু আমাক যেনেকৈ আনসাৰে কৈ থৈছে যে cos theta minus sin theta উলিয়াও ৰুট টু sin theta পাব লাগিব কিন্তু এই বুলি কৈ থৈছে ঠিক আছে एटू हेल्पर केनेके उलियम सर इधर a प्लस भी दिया है a माइनस भी कहाँ से निकाल देगा उसके लिए एक मेरे को काम करना पड़ेगा क्या काम करना पड़ेगा सुनो ठीक है सुनो 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 क्या सुनेगा कुछ नहीं सुनेगा এটা সারে বস্তুটা শুনিবি বস্তুটা মই এইটো যদি মই কৈ দিও স্কয়ার কি কৈ দিও মই স্কয়ার মাৰিছো দেই cos থিটা প্লাস sin থিটা হোল চাবি দেই ৰুট 2 cos থিটা হোল স্কয়ার আহিবনে বা কেলে স্কয়ার কা কথা ভাবিলো গম পা এটো a প্লাস b আছে তো a মাইনাস b আছে আমি হই a প্লাস b হোল স্কয়ার মাইনাস b হোল স্কয়ার জানো না তাত বস্তুটা আহে 2ab হয় না এটা খালি প্লাসত আহে বা খালি আমি যদি ইয়াত খেটো উলিয়াই লব পাৰো তাত মই উলিয়াব পাৰিম যেন লাগিছে চাই লওঁ মই এটালৈকে শিওৰ নহয় মই জাস্ট এক্সপ্লোৰ কৰি গৈ আছো এইটোক মই cos স্কয়ার থিটা বুলি ক'ব পাৰো নে মানে a স্কয়ার 2ab কি হ'ব কোচোন 2 into cos theta हाँ into sin theta plus हाँ plus sin square theta is equal to root 2 square মানে আইপিনে হ'ব cos square theta এটা মন কৰ এই cos square theta এই sin square theta মিলি কি হৈ যাব নহয় দেখা कुछ भी केले गए सब और cos by sin by cos थोड़ी ना আছে তেতিয়াহ'লে জানা কেলে গাইছো জানি শুনিও স্কয়াৰ স্কয়াৰ আছে লগালগ দেখিবি কিবা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি হ'ব চাগে বুলি ধৰিবহে পৰা নাই বুলি cos স্কয়াৰ sin স্কয়াৰ মিলি পেলাই কি হৈ যায় 1 এইটো ডাঙৰ ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি এইটো সবতছে মেইন ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি ঠিক আছে ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি হৈ গ'ল এটা কি হ'ব 2 cos थीटा sin थीटा 2 cos square थीटा अभी देखो क्या करना क्या है अभी क्या करने का है मैं क्या करूंगा 2 cos थीटा sin थीटा को लेके उधर भेज दूंगा उधर क्या है 2 cos square थीटा माइनस
1 इधर खत्म करो काम ये काम हमारा इधर ही खत्म है अब मैं सोचने वाला हूँ क्या पता है मैं की कम सर मैं कोई को खुश की सर LHS তুলি LHS কি আছে আমার cos oh no LHS নলিয়া sorry LHS নলিয়া sorry দেই cos থিটা মাইনাস sin থিটা হয়নে কামটা কৰিম স্যার এটুকু মই কৰি দিম হোল কি কৰি দিম হোল কি পাম কোৱা না কি পাম কৈ যা a minus b whole square ফর্মুলাটো কি তাহলে কো আকৌ cos square theta a square মানে cos square তাৰপিছত minus 2 cos theta into sin theta plus very good plus sin square এটা বস্তু এটা মন কৰ না a cos square theta টো আৰু হৈ sin square theta টো মই ওচৰলৈ লৈ আহিলো আৰু এই যে 2 cos theta sin theta আছে পাইট হৈছে নি বাৰু কি বুলি পাই আছো 2 cos square theta minus 1 তো এইটো জায়গাত মই লিখি লওঁ ৰ 2 cos theta sin theta এইটো জায়গাত তহঁতি 1 হ'ব বুলি অলৰেডি জানো মাইনাস ব্ৰেকেটত লিখিম 2 cos square theta minus ব্ৰেকেট ওপেন কৰিলে কি হ'ব চানা 1 minus 2 cos square theta মাইনাসে প্লাস ওকে এতিয়া চা কি ওলাব আমাৰ 1 ने 1 है कहाँ से 1 टू का प्लस 1 टू का प्लस कहाँ से माइनस खा जाओ 2 हो जाओ 2 माइनस 2 किबा এটা কমন আহে নেকি বো আহিলে কি লিখি যাব ভিতৰ 1 মাইনাস তহতি এটা ট্রিগোনোমেট্রিক আইডেন্টিটি জানো নেকি sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু প্লাস cos স্কয়ার থিটা মেইন ট্রিগোনোমেট্রিক আইডেন্টিটি বেসিক তো আর সব সবচেয়ে ফার্স্ট ট্রিগোনোমেট্রিক আইডেন্টিটি কি sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা থিটাৰ জায়গাত কেতিয়াবা a ল'ব থিটাৰ জায়গাত কেতিয়াবা কিন্তু এইটো ভুল কেতিয়াও নকৰিবি দেই কামুৰ হৈ যাব কিন্তু sin স্কয়াৰ a প্লাস cos স্কয়াৰ a লিখিলেহে 1 লিখিবি কেতিয়াও লিলে sin স্কয়াৰ a প্লাস cos স্কয়াৰ b ঘপককে ভাবি পেলাই ও sin স্কয়াৰ cos স্কয়াৰ 1 লিখিলো না 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 ভাই sin স্কয়াৰ a প্লাস cos স্কয়াৰ a থাকিব লাগিব sin स्क्वायर a प्लस यदि cos स्क्वायर b दी दिए ना वो उसका हम नहीं पता हमको ठीक है 1 माइनस cos स्क्वायर थीटा की हो sin स्क्वायर थीटा प्लस cos स्क्वायर थीटा इक्वल टू 1 1 माइनस cos स्क्वायर थीटा इक्वल टू वेरी गुड तो ये तो की होबो 2 sin स्क्वायर इफाले कोन चली आही आছিলে cos थीटा माइनस होल এটা এই হোল স্কয়ার যদি ইফালে পঠাই দিও মোক কি ওলাব কোচোন cos थीटा माइनस sin थीटा ए स्क्वायर इफाले আহিলে কি হৈ যাব ইপিনে কি চলি আছে ওথনিবা cos थीटा माइनस sin स्क्वायर এটা হোল স্কয়ার চলি আছে ন ए स्क्वायर টো থাপাককে মানে বিঠাইলে কি হৈ যায় এক্স্যাক্টলি স্কয়ার রুট হৈ যাব কি হৈ যাব তো থাকি গল কি cos थीटा माइनस स्क्वायर টো ইপিনে বিঠাইলে হৈ যাব আমাৰ √2 sin स्क्वायर 2 रूट ओवर की √2 sin स्क्वायर थीटा रूट ओवर की सिंपल निकल गया क्या सही है कर ले पॉज कर दे फिर कोई नहीं ओके अगला क्वेश्चन बोल दे मेरे को 8-2 इफ की दिया है ओके दिया আছে sin थीटा प्लस sin स्क्वायर थीटा दिया আছে আমার 8 और 2 নহল sin थीटा प्लस sin स्क्वायर थीटा इज इक्वल टू 1 কি উলিয়াব লাগে আমি cos स्क्वायर थीटा इज इक्वल टू 1 তো কামৰা বস LHS তো লিখুম আমি কি কৰছাও এটো মই ইউজ কৰিব পাৰিলে কৰিম cos स्क्वायर थीटा प्लस cos टू दी पावर 4 थीटा 1 দেখাব লাগে বাৰু ইয়াৰ কথাটা কোৱা না ইয়াত কমন আহে নেকি বাৰা cos স্কয়াৰ থিটা কমন আহে মই লৈ লওঁ
cos square theta কমন আহিব 1 প্লাস cos square theta বাৰু ইয়াত cos square theta জেগা মই লিখিব পাৰিম নি বাৰু 1 মাইনাছ লিখিব পাৰিম নে পাৰিলোঁ মই জাষ্ট এক্সপ্ল'ৰ সেই কৰিলি মই জাষ্ট এক্সপ্ল'ৰ কৰিহে গৈ আছোঁ দেই চাই গৈ আছোঁ কিবা কৰিব পাৰি নেকি অ'কে তাৰপাছত মই লিখিব পাৰিম যে এইটো মন কৰচোন কথা এটা দেই 1 প্লাছ আছে ন এই cos square theta জেগা মই লিখিব পাৰিম নি 1 প্লাছ cos square theta জেগাত মই এনেকৈ লিখিব পাৰিম নি বাৰু 1 মাইনাছ theta বুলি পাৰোঁনে নাই কামোৰ হৈ যাব নেহি হোগা কামোৰ হৈ যাব কিবা বেলেগ উপায় ভাবিব লাগিব মই অঁ য়েছ য়েছ বহুত ইজিকৈ ওলাই আছে আমি বেছি কামোৰ কৰি আছোঁ চা ইয়াত চাবি দেই চাইন থিটাটোক মই 1 মাইনাছ চাইন থিটা বুলি ক'ব পাৰিম নেকি বাৰু পাৰিমনে পাৰিম নাই অ'কে চাইন থিটা তহঁতি কেনেবাকৈ 1 মাইনাছ চাইন স্কোৱাৰ কি হয় জানো নেকি বাৰু কি জানো বাৰু ক'ৰ পৰা পালোঁ চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইজ ইকুৱেল টু তাৰপৰা কি পাইছিলোঁ 1 মাইনাছ চাইন স্কোৱাৰ থিটা ইজ ইকুৱেল টু এইটো বহুত ইম্পৰ্টেণ্ট কথা হয় মই ৰাখিবি দেই ইয়াৰ মতে কি কমন লৈছিলোঁ আমি কছ স্কোৱাৰ থিটা নালাগে কমন ল'ব গুলি মাৰ এইটো কছ স্কোৱাৰ থিটা নহয় জানো কছ স্কোৱাৰ থিটা জেগা মই কি লিখিব পাৰোঁ কাহা যা কি লিখিব পাৰোঁ চাইন থিটা এইটো কছ থিটাৰ 4 নহয় জানো এইটোক মই কছ স্কুৱেৰ থিটা হোল স্কুৱেৰ লিখিব পাৰোঁ নিব মানে এইটো চাইন থিটা বহিলেই এই মাত্ৰ মই কছ স্কুৱেৰ থিটা মানে কি বনাব তো কছ স্কুৱেৰ থিটাৰ জেগাত মই চাইন থিটা যদি বহাই দিওঁ বাহিৰত হোল স্কুৱেৰ এটা আছে মন কৰা নাই এতিয়া চাইন থিটা প্লাছ এইটো হৈ গ'ল চাইন এইটোৱে দি থোৱা আছে নিব চাইন থিটা প্লাছ ইজ ইকুৱেল টু এইটো কি পালোঁ আকৌ বাছা চাইন স্কুৱেৰ এবাৰ ঠাণ্ডা মাৰি দিলোঁ 1 মাইনাছ চাইন স্কুৱেৰ মানে কি হয় এইটো পালোঁ মই থৈ দিলোঁ এইটো কি লিখিলোঁ মই দেখিছোঁ এইবাৰ দেখিলোঁ ক'ত দেখিলোঁ কছ স্কুৱেৰ মানে কি লগালগ বহাই দিলোঁ কছ টু দি 4 মানে কছ স্কুৱেৰ হোল স্কুৱেৰ হয়নে কছ স্কুৱেৰ থিটাৰ জেগাত মই লগালগ কি লিখি ল'ব চাইন থিটা লিখি দিলোঁ আকৌ চাইন থিটাৰ ওপৰত কেইটা আছে তো চাইন স্কুৱেৰ থিটা হৈ গ'লনে এইটো ক'ৰবাত দেখি আহিছ নি কিতাপত কি দেখি আহিছ সাইন থিটা প্লাস সাইন স্কোয়ার থিটা ইজ ইকুয়াল টু এইটো কোনো রুল নহয় এইটো আমাক গিভেন ইনফরমেশন দিয়া আছে গিভেন ইনফরমেশন কি দিয়া আছে সাইন থিটা প্লাস সাইন স্কোয়ার থিটা দেখিলে কি লিখি দিবি সাইন থিটা প্লাস সাইন স্কোয়ার থিটা দেখিলে প্ৰথমতে এইটো লিখিলো দেই তাৰপিছত লিখিম ৰেশমা ক'লৈকে ধৰিলি বৰ্ণিলৈ ওলালে আনচাৰ পজ কৰি দে না তুই এখনো বাইসেপ বনি যাব ওকে স্যার কোয়েশ্চনটো কি কৈছে কি নম্বৰ কোয়েশ্চনটো নাই কোয়েশ্চনটো কি কৈছে সাইন থিটা হয় নাই সাইন থিটা তলৰ কাৰ কাৰ সৈতে ইকুৱেল হ'ব পাৰে এক নম্বৰ অপশ্যন কি দিয়া আছে পি হয় নাই এইটো তো অবভিয়াছলি 1 cosecটো কি হয় সাইনে হয় হয়নে আকৌ এইটোতো হয়েই কিউটো কি দিয়া আছে √1 + tan স্কয়াৰ থিটা ওকে এইটো কি হয় চা 1 + tan স্কয়াৰ মানে মই জানো যে এইটো sec স্কয়াৰ্ড থিটা √1 আছে কাৰণে লগালগ মই 1/sec বুলি লিখিব আৰু এইটো cos থিটা হয়নে তো এইটো sin থিটা হ'ব থাৰ্ড অপশ্যন কি পি কিউ আৰ কি কৈছে 1 + cos স্কয়াৰ থিটা ট্ৰিগোনমিক আইডেন্টিটি হয় 1 + cos স্কয়াৰ মানে কি cosec স্কয়াৰ থিটা √টো আঁতৰি গ'লে সিম্পল cosec থিটা 1/cosec মানে কি হ'ব গম পালি আনসাৰ কি আছে 1 অকল 1 + cos স্কয়াৰ নাই 1 + cos স্কয়াৰ থিটা এইটো মোৰ হ'ব 1/cosec স্কয়াৰ থিটা এইটো মোৰ হ'ব sin স্কয়াৰ থিটা কিন্তু মোক sin থিটাহে লাগে তো এইটো আনসাৰ হ'ব p, r p and r লিখি ল গোটেইটা এক্সপ্লেইন কৰিল প্লিজ এক্সপ্লেইন কৰিল বৰ্ণিল দেখা
এ এনৰ ফৰ্মুলা এ প্লাছ এন মাইনাছ এ এন মানে এ প্লাছ এন মাইনাছ 1 যদি হয় নাই হয়নে ল'ৰা তো তাৰ জেগাত 16 বা 25 বহা এবাৰ 16 এবাৰ 25 আমাৰ পাগল नहीं है भाई हमारा दिमाग खराब वाओ मारा वाओ वाओ मारा वाओ मारा वाओ मारा वाओ মই তহঁতৰ কিতাপ লৈ আছোঁ নিব হয় নাই এটা কি ওলালে একদম ওপৰৰ ৰ'টোত -5ডাল লগ বা -5ডাল কাট লোৱাটো পচিবল হয় জানো অঁ চৰি -4ডাল লগ লোৱাটো পচিবল হয় জানো সেইটো এ কিমান ওলাইছে এ কোনটো এ কোনটো সেইটো -4 লোৱাটো এ কিমান কাৰ ভেলু সেইটো এ তো মানে n is 25 is not possible so 25টা ৰো নহয় আমাৰ ৰো কেইটা আছে তেতিয়াহ'লে আৰু লাষ্টৰ নম্বৰ ৰোত কিমান আছে তেতিয়াহ'লে ঐ হ'ব बताओ ना क्वेश्चन नेक्स्ट क्या है पी क्यू आर কৈ দিও 1 2 3 কৈ দিও মিলাই লম বাকি কম 9 10 নম্বৰ क्वेश्चन নহয় জানো ओके पी क्यू आर কিমান আছে p2 1/cos square theta q2 আছে oh sorry 1 minus তাৰপিছত ওকে মানে গুটি কেইটা কামুৰ কৰি থোৱা আছে আমি সিজিল কৰিব লাগে বাৰু এই 1 টো কি আছে 1 প্লাস তাৰপিছত 1 প্লাস 3 টো আছে এতিয়া আছে 1/cos square theta মানে sec square theta নহয় জানো হয়নে 1 plus tan square theta মানেও আকৌ তো p আৰু 2 টো মিলিয়ে 1 minus cos square theta মানে sin square theta নহয় জানো 1/cos x square মানেও তো a2 1/sin square মানে theta 1 plus cos square মানেও आंसर हो गल p2 q3 r1 আছে নে কি অপশন কি নম্বৰ a ऑप्शन p2 q3 r1 वो करके नहीं आना वो ऐसा नहीं पता है वो तुम्हारे ही लग गए वो एग्जाम में जाके हाश अच्छा भला चैप्टर खत्म हुआ এতিয়া আৰু কাম আছে মানডে পৰা আমি আৰম্ভ কৰিম হেৰি 4th নম্বৰ চেপ্টাৰ quadratic equations পঢ়াৰ আমনি লাগিলেও পঢ়ি থাকিবি দে গোসাঁইহঁত আমনিটো আৰু কাৰ নালাগে আমনি লাগেই আৰু উপায় নাই ও চালি নতুন কাগজ নতুন বহি ল'ব হ'ল বিস্তা চিলাই ল'বি হা পাপা নাই কাগজ নাই কৈছোঁ অঁ আজিয়ে যদি পাৰিলে লৈ যাবি কি চিলাই ল'বি নহ'লে মোক দি দিবি हम पागल नहीं है भैया हमारा दिमाग खराब है हम पागल नहीं है भैया
हमारा दिमाग खराब है सुमेरी सुमेरी हाँ हाँ ये প্ৰত্যেকটো চালত এই পাঁচৰ চেপ্টাৰটো ট্ৰিগনমেট্ৰিক এই ইন্ট্ৰডাকশ্যনটো ট্ৰিগনমেট্ৰিক আছিলে ন ইন্ট্ৰডাকশ্যন সৰি এটা এপ্লিকেশ্যন ট্ৰিগনমেট্ৰিক সদায় কেঞ্চেল লাগে এইবাৰ ধৰক প্ৰথমবাৰ ইনক্লুড কৰিছে কিন্তু ইজি হয় বিচাৰে দেই চেপ্টাৰটো ইজি হয় এই ইয়াতকেতো বহুত বেছি ইজি বহুতে বেছিয়ে ইজি তাৰমানে এই এক্সাৰচাইজটা উলিয়া মাজত থিয়ৰি জানিব লাগে এক্সাৰচাইজ উলিয়া মই এনেই জাষ্ট কুৱেশ্যন দেখাওঁ নকওঁ এতিয়া মই এইটো বহুত পাছত আছে মাজৰ ৰেণ্ডম কুৱেশ্যন এটা ক'ব ৰেণ্ডম কুৱেশ্যন এটা ক'ম The angles of elevations of a tower from 2 points at a distance of a ৰ দেই মই লিখি লওঁ চা ইয়াৰ কাৰণে খালি এই এক্সাৰচাইজ এই চেপ্টাৰটো ন এটা বস্তু সদায় মনত ৰাখিবি সেই চেপ্টাৰটো মনত ৰাখিবলগীয়া বস্তুটো হৈছে টেনৰ এংগলৰ ভেলুকেইটা কেইটা চা 10 0 30 45 60 90 10ৰ 0 0 হয় 10ৰ 30 1/√3 হয় 10ৰ 45 1 হয় 10ৰ 60 √3 হয় 10ৰ 90 নট ডিফাইন হয় ঠিক আছে এটা কুৱেশ্যনটো কৈছোঁ কি কৈছে অঁ আৰু কথা শুনিবি দেই মোৰ এইটোক কয় আই লাইন কি কয় মই যদি এনেকৈ চাইছোঁ এংগল অফ এলিভেশ্যন এনেকৈ চাইছোঁ যে এংগল অফ ডিপ্ৰেশ্যন মানে এই লাইনডালটোৰ পৰা এনেকৈ গৈছে এই এংগলটো হৈছে এংগল অফ এলিভেশ্যন ঠিক আছে আৰু যদি এনেকৈ চাইছোঁ এই লাইনটো আৰু এই এংগলটো হৈছে এংগল অফ ডিপ্ৰেশ্যন ঠিক আছে কচোন কুৱেশ্যনটো কি কৈছে এতিয়া The angles of elevation of a tower from 2 points at a distance of A and B. আচ্ছা এই চা এ আৰু বি দুটা পইণ্ট আছে দেই লাহে লাহে কৈ যাওঁ এ আৰু বি দুটা পইণ্ট আছে আৰু আমাৰ ওচৰত এটা টাৱাৰ আছে কি আছে সেই টাৱাৰটোক মই চাইছোঁ ক'ৰ পৰা এবাৰ এৰ পৰা চাইছোঁ এবাৰ বি তাৰপিছত কি কৈছে A is more than B. এ ইজ মোৰ দেন বি তাৰপিছত From its foot and in the same straight line from it are 30 degree and 60 degree. আৰু আকৌ কুৱেশ্যন আকৌ পাব From its foot, নাই প্ৰথম ভাগ কুৱেশ্যনটো the angles of elevation of the tower from 2 points at a distance of A and B. A is more than B. অঁ অঁ From its foot and in the same straight line from it are 30 degree and 60 degree. অ'কে ইণ্টাৰেষ্টিং কথা এটা এ এংগলটো বি এংগলতকৈ ডাঙৰ বুলি কৈছে মানে আমি বহুত কেয়াৰফুলি নাম দিব লাগিব কেলৈ কওঁ চা মই এৰ পৰাও চাই আছোঁ টাৱাৰৰ ওপৰলৈ বি পৰাও চাই আছোঁ টাৱাৰৰ ওপৰলৈ মোক কথা এটা কওঁ না কোনটো এংগল বেছি নিচিনা লাগিছে এই বি এংগল বেছি নিচিনা নে এ এংগল বেছি নিচিনা লাগিছে ইয়াত চা কোনটো এইটো বেছি নিচিনা এইটো বেছি নিচিনা লাগিছে মই অঁ মই ভুলকৈ আহিলোঁ তাৰমানে এইটো বেছি বুলি কৈছিলোঁ হয় নাই অঁ মানে এইটো কৈছে 60 ডিগ্ৰী 30 ডিগ্ৰী এতিয়া কি ক'লে Then the height of the tower is হাইট অফ দি টাৱাৰ ইজ হুইচ হয় নাই আৰু একো দিয়া নাই ইনফৰ্মেশ্যন আৰু কুৱেশ্যন আকৌ বহোঁ আকৌ কুৱেশ্যন আকৌ বহোঁ the angles of elevation of the tower from 2 points at a distance of Uh. A and B. A is more than B. From its foot and in the same straight line from it are 30 degree and 60 degree. Then the height of the tower is ऐसा बोला गया है क्या ৰ ভাবিব লাগিব তেতিয়াহ'লে হাইট ইয়াত মই নামটো দিলোঁ টাৱাৰটোৰ নামটো কি অঁ এ বি দিব নোৱাৰোঁ নহয় চৰি এ বি দিয়ে থোৱা আছে টাৱাৰটোৰ নামটো কি পি কিউ টাৱাৰটো এতিয়া শুনিবি দেই পি কিউ টাৱাৰক মই এই পাই আছোঁ এইটো ইমান অ'কে তো মানে মোৰ পাৰপেণ্ডিকুলাৰ এইটো মই চা 60 ডিগ্ৰী 30 ডিগ্ৰী দুইটাৰ কাৰণে পাৰপেণ্ডিকুলাৰ কোন হয়নে অ'কে कुछ तो देना चाहिए था किताब कितना तो मिसिंग है ऐसे नहीं वो ओ ऐसा दिया हुआ है वो तो बोल द एंगल्स ऑफ एलिवेशन तरफ फ्रॉम 2 पॉइंट्स डिस्टेंस ऑफ ओ ये नहीं बोला गया है ये तो ए बी নহয় सॉरी ए इज मोर देन बी माने द एंगल्स ऑफ एलिवेशन ऑफ अ टावर फ्रॉम 2 पॉइंट्स एट अ डिस्टेंस ऑफ ए ফুটৰ পৰা এ ডিষ্টেঞ্চ আৰু বি ডিষ্টেঞ্চ মানে এইকণৰ পৰা এইকণ হৈছে এ ডিষ্টেঞ্চ এইকণৰ পৰা এইকণ হৈছে তেতিয়াহ'লে মোক ক'ব পাৰিবিনে এইকণ কিমান হ'ব এই গোটেইটো এ এইকণ বি এইকণ কিমান হ'ব এইকণৰ পৰা এইকণলৈকে কিমান ডিষ্টেঞ্চ এইকণৰ পৰা এইকণলৈকে কিমান এইকণ কিমান হ'ব তেতিয়াহ'লে এইটো যদি 5 চেণ্টিমিটাৰ হয় এইকণলৈকে যদি 3 চেণ্টিমিটাৰ হয় এইকণ কিমান হ'ব গোটেইটো 5 এইকণ 3 এইকণ কিমান অঁ সেইটো কি কৰিলি 5 - 3 কৰা নাই জানো এই গোটেইকণ এ এইকণ বি এইকণ কিমান হ'ব
অঁ কাপা কি মাইনাছ কৰিবি ঐ ডিষ্টেঞ্চ সুধিছোঁ এংগল কেলৈ কৈ আছোঁ মোক অঁ এই গোটেইখন এই গোটেইখন বি তো এইখন এ মাইনাছ বি এইখনহে সুধি আছোঁ মই ডিষ্টেঞ্চখন 30 ডিগ্ৰী এংগল কাৰণে সুধি আছিলোঁ এই গোটেইখন কিমান এইখন কিমান এইখন কিমান যেনেকৈ 5 - 3 কৰিছিলি তেনেকৈ দীঘলটোৰ পৰা সৰু মাইনাছ কৰি দে এ মাইনাছ হৈ গ'ল এতিয়া চা ঘটনাটো আমাক সুধিছে যে হেৰি প্ৰথমতে মই এই নামটা দি লওঁ দেই এইটো নাম দিওঁ মই PQR PQS PQR পৰা কি পাম কচোন মই PQ/QR কি লিখিম PQ/QR ঠিক আছে इज इक्वल टू PQ नहीं जानता QR जानता है कितना है ना QA हरी लेंस तो 60 डिग्री কেনেকৈ হ'ব QR to অঁ বি আৰু চা পাৰপেণ্ডিকুলাৰ বাই বেছ মানে 10 কিমান ডিগ্ৰী 10 ভেৰি গুড এতিয়া চা PQ পালোঁনে QR টো ধৰি বি বুলি ক'লে মোক 1060 তাৰপৰা চাই পেলাই গম পালে যে অঁ এইটো কি হয় √3 হয় তো PQ টো মোৰ কিমান ওলালে √3 বি সেইটোৱে দিছে নাই বাৰু কি stream ঠিকে আছে angle of elevation of a tower from 2 points of distance A and B from the foot and is determined height यानी हाइट ऑफ द टावर इज ये तो कर लिया ये तो हो गया ये तो हाइट ऑफ टावर ওলাই লৈছো কি ক'ব লাগে মই আহিলে নেক্সট আছে কোনে মনে কৰে